वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल तुम्हालोकर कारणे লৈ আহিছো फाइनल सिलेक्टेड MCQs 424 to 25 মানে তোমালোকৰ 24 তাৰিখে যেটো সায়েন্সৰ एग्जाम আছে সেই एग्जाমৰ কাৰণে তোমালোকৰ কাৰণে মই ফাইনালি সিলেক্টেড কৰি क्वेश्चन লৈ আহিছো এতে টোটাল আমি 110টা মানে 110 টা MCQ আলোচনা কৰিম এই MCQ ৰ পৰা আশা কৰিছো তোমালোকৰ বহুত কেইটা MCQ কমন পৰিব ম্যাথছত যেনেকুৱা তোমাৰ মোটামুটি 90% তোমার কি কৰিছে MCQ তোমাৰ সেম কনসেপশনৰ কোৱেশ্চন আহিছে আৰু তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো চাবা কিহৰ কাৰণে কাৰণ ইয়াতে তোমাৰ প্ৰত্যেকটো প্ৰশ্নৰ যিবোৰ অপচন আছে সেই প্ৰতিটো অপচনৰ মই ডেসক্ৰিপচন দিম আৰু সেই ডেসক্ৰিপচনৰ পৰা তোমালোকৰ কিন্তু কোৱেশ্চন আহিব পাৰে ঠিক আছে গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাবা তাৰপিছত তোমাৰ বায়োলজিৰ সেপাৰেটলি তোমাৰ বায়োলজিৰ অল MCQs মই তোমালোকক প্ৰভাইড কৰিছিলো তোমালোকে হেবোৰ যদি চাইছা তেতিয়াহলে বহুতে তোমালোকৰ কাৰণে সফলদায়ক তাৰপিছত ফিজিক্সৰো দিছো কেমিষ্ট্ৰি আৰু ইভিএছৰো দিছো আৰু তোমালোকে সকলে ৰাতিপুৱা 4 বজাত উঠি কি কৰিব লাগিব কেমিক্যাল ৰিঅ্যাকশনছবোৰ চাব লাগিব আৰু লগতে ইম্পৰ্টেন্ট ডায়াগ্ৰামবোৰ চাব লাগিব তো তোমালোকে মোৰ লগে লগে 4 বজাত উঠিবা তোমালোকে তেতিয়া এই অল কেমিক্যাল ৰিঅ্যাকশনছ আৰু তোমালোকে ডায়াগ্ৰামবোৰ পাই যাবা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণৰূপে চাবা এতে চা প্ৰথম প্ৰশ্নটো কি কৈছে এটো আমি প্ৰথম প্ৰশ্নটো এটো লৈছো ইয়াতে কি কৈছে চোৱা আয়ৰন অক্সাইড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইডৰ আয়ৰন উৎপন্ন কৰিছে এতে তুমি যদি ভালদৰে লক্ষ্য কৰা এতে চা যেটো এলুমিনিয়াম আছে সেই এলুমিনিয়ামটো তোমাৰ কি হয় আয়ৰনতকৈ বেছি সক্ৰিয় হয় ঠিক আছে সেই কাৰণে তোমাৰ আয়ৰন অক্সাইডৰ পৰা এলুমিনিয়ামে কি কৰিছে আয়ৰনক অপসাৰিত কৰিছে অৰ্থাৎ ডিসপ্লেস কৰিছে তাৰ মানে এই বিক্ৰিয়াটো কৈছে সব পৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এটো কি বিক্ৰিয়া হ'ব এটো এটা অপহৰণ বিক্ৰিয়া হ'ব অৰ্থাৎ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব তোমালোককে বাকি কেইটাৰ কথা মই কৈ দিও কাৰণ তোমালোকে এবোৰ মনত ৰাখিবা ডেফিনিশন হিচাপে কম্বিনেশন ৰিঅ্যাকশন কাক কয় যদি তোমাৰ দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ যদি এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক সংযোজন বিক্রিয়া বুলি কোৱা হয় আৰু যদি বিক্রিয়ক পদাৰ্থবোৰৰ মাজত যদি আয়নৰ বিনিময় ঘটে তেতিয়া হলে হেতুক দ্বি অপহৰণ বিক্রিয়া বুলি কোৱা হয় আৰু এটা বিক্রিয়ক পদাৰ্থৰ পৰা যদি বহুকেইটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় হেবোৰক বিযোজন বিক্রিয়া বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো এইটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে lead অক্সাইড কাৰ্বনৰ লগত বিক্ৰিয়া কৰি এতে lead আৰু কাৰ্বন ডাই অক্সাইড কি কৰিছে উৎপন্ন কৰিছে তো ইয়াতে কৈছে যে তোমাৰ এই যেটো বিক্রিয়া আছে বিক্রিয়াটোৰ কাৰণে কোনটো অশুদ্ধটো লাগে এতে চোৱা যেটো তোমাৰ lead অক্সাইড আছে lead অক্সাইডৰ পৰা তোমাৰ অক্সিজেন নোহোৱা হৈছে তো অক্সিজেন নোহোৱা হলে হেটো আমাৰ কি হয় বিজাৰিত হয় অৰ্থাৎ তোমাৰ কি হৈছে lead অক্সাইড বিজাৰিত হৈছে তো এটো আমাৰ কারেক্ট হয় এতে চোৱা কাৰ্বনৰ পৰা তোমাৰ কি হৈছে কাৰ্বন ডাই অক্সাইড আহিছে অৰ্থাৎ তোমাৰ কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে তো অক্সিজেন যোগ হোৱাক আমি কি বুলি কও জাৰণ হোৱা বুলি কও তো কাৰ্বন ইজ অক্সিডাইজড তো কাৰ্বন কি হৈছে জাৰিত হৈছে ইয়াতে তোমাৰ চা এই নম্বৰটো কি হৈছে lead is reduced lead বিজাৰিত হৈছে এটা তোমাৰ lead অক্সাইড বিজাৰিত হৈছে গতিকে এটো ইনকারেক্ট হয় আৰু কৈছে তোমাৰ কাৰ্বন ডাই অক্সাইড ইজ অক্সিডাইজড ইয়াতে কাৰ্বন হে তোমাৰ অক্সিডাইজড হৈছে গতিকে এটো ইনকারেক্ট হয় যেহেতু আমাৰ অশুদ্ধটো শুদ্ধিছে এই কাৰণে আমাৰ কি হ'ব এ আৰু বি শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ তোমাৰ এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে চোৱা উদ্ভিদৰ শিপা হৈছে উদ্ভিদৰ শিপা কি হয় অপশন কেইটা চোৱা এটো 3 নম্বৰ কোৱেশ্চন অপশন কেইটা চোৱা তোমাৰ কি কৈছে নিশ্চিতভাৱে পোহাৰণুবেগী কিন্তু বিপৰীত ভূকেন্দ্ৰবেগী এটো সাজিটো শিপা আছে শিপা পোহাৰণুবেগী নহয় শিপা হৈছে তোমাৰ ভূকেন্দ্ৰবেগী গতিকে তোমাৰ এটো অপশনটো নহব ইয়াৰ পিছত কৈছে নিশ্চিতভাৱে ভূকেন্দ্ৰবেগী কিন্তু বিপৰীত পোহাৰণুবেগী এটো তোমাৰ কারেক্ট হয় সো ভূকেন্দ্ৰবেগী মানে তোমাৰ মাটিৰ ফালে গতি কৰা আৰু পোহাৰণুবেগী মানে তোমাৰ পোহৰৰ ফালে আগবঢ়া মনত ৰাখিবা কাণ্ডৰ যেটো গতি তোমাৰ এটো কি হয় পোহাৰণুবেগী হয় তো তোমাৰ উদ্ভিদ যেতিয়া বৃদ্ধি হয় কাণ্ডবোৰ তোমাৰ ওপৰ ফালে যায় আৰু শিপাবোৰ মাটিৰ তল ফালে যায় হয়নে গতিকে তোমাৰ এটো কি হ'ব কারেক্ট হ'ব 3 নম্বৰ কৈছে সব বিপৰীত পোহাৰণুবেগী কিন্তু নিশ্চিতভাৱে জ্বলানুবেগী এটো হয় পানীৰ কাৰণে তোমাৰ কি কৰে তল ফালে আহে তো পোহাৰণুবেগীৰ বাবে তোমাৰ কি কৰিব ঠালঠেঙুলি বা পাতবোৰ পোহৰৰ ফালে আগবাঢ়িব আৰু তাৰ বিপৰীতে যেহেতু তোমাৰ শিপাবোৰ ডাঙৰ হ'ব হেতু মাটিৰ তলফালে যাব বা পানীৰ কাৰণে তলফালে যাব গতিকে এটো কারেক্ট হয় ইয়াৰ পিছত 4 নম্বৰ অপশনটোত কি কৈছে বিপৰীত জ্বলানুবেগী কিন্তু নিশ্চিতভাৱে পোহাৰণুবেগী এটো সব বিপৰীত জ্বলানুবেগী তো বিপৰীত জ্বলানুবেগী হলে
তোমাৰ এইটো পহাৰানুবেগী হ'ব লাগিব যেটো তোমাৰ হিপা আছে কিন্তু হিপা পহাৰানুবেগী নহয় গতিকে তোমাৰ এইটো ইনকাৰেক্ট হয় গতিকে আমি 2 আৰু 3 কাৰেক্ট পালো গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চা এটো কি কৈছে এটো চা বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ কি কৈছে চা which of the following is an aldehyde তলৰ কোনটো এটা aldehyde হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ যেটো কাৰ্যকৰী মূলক আছে কাৰ্যকৰী মূলক কিন্তু তোমালোকে জানিব লাগিব মই গুটিকেটা তোমালোকক কৈ দিছো তোমালোকে ভালদৰে শুনা মনোযোগেৰে ঠিক আছে এটো চা aldehydeৰ কথা কৈছে তো যদি aldehyde হ'ব লাগে aldehydeৰ যেটো কাৰ্যকৰী মূলক হেতু হৈছে তোমাৰ CHO ঠিক আছে CHO বা এটা তোমাৰ C ডাবল বন্ড O আৰু H এটোৰে লিখে এটো হৈছে তোমাৰ aldehyde এর পিছত আছে কিটোন কিটোনটো তোমাৰ কি হয় এটো হয় কিটোন এটো তোমাৰ কি হ'ব কিটোন হ'ব ঠিক আছে এটো হৈছে কিটোনৰ সংকেত তাৰ পিছত আছে এলকোহল গ্ৰুপটো তোমাৰ কি হ'ব OH হ'ব আৰু তোমাৰ আছে কি যেটো তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ আছে হেতু হ'ব COOH বা COOH ক আমি কি লিখিব পাৰো C এটো ডাবল বন্ড O আৰু ইফালে তোমাৰ কি আহিব OH আহিব এটো তো তোমালোকৰ আৰু এটা কথা মনত ৰাখিবা এটো যদি তোমাৰ aldehyde হয় তেতিয়াহলে লাষ্টত L শব্দটো যোগ হ'ব আৰু যদি তোমাৰ কিটোন হয় লাষ্টত তোমাৰ অন শব্দটো যোগ হ'ব আৰু যদি এলকোহল হয় তেতিয়াহলে লাষ্টত অল শব্দ যোগ হ'ব আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহলে লাষ্টত ওই শব্দ যোগ হ'ব মই एग्जांपल দিও তোমালোকক মনত পেলাই দিছো যদি aldehyde হয় তেতিয়াহলে L যোগ হ'ব যেনেকৈ তোমাৰ এটো ইয়াতে দিছে বিউটানিল প্ৰপানিল পেন্টানিল হেক্সানিল এইবোৰ ঠিক আছে আৰু যদি কিটোন হয় তেতিয়াহলে তোমাৰ লাষ্টত অন আহিব যেনেকৈ তোমাৰ বিউটানন তাৰপিছত প্ৰপানন এইবোৰ হ'ব কিটোন আৰু এলকোহল হয় লাষ্টত অল আহিলে তোমাৰ এটো কি হ'ব যেনেকৈ তোমাৰ মিথানল ইথানল প্ৰপানল কনফিউজ নহবা দেই ইয়াৰ লগত এটো হৈছে L লাষ্টত L আহিব আৰু এটো লাষ্টত কি হ'ব অল আহিব ঠিক আছে আৰু তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হলে ওই শব্দটো ইউজ হ'ব অৰ্থাৎ মিথানয়িক এসিড ইথানয়িক এসিড প্ৰপানয়িক এসিড হেইবোৰ ঠিক আছে তো এতিয়া চা যেহেতু আমাৰ এতে কি হদিছে aldehyde হদিছে হয়নে aldehyde হদিছে তো aldehyde চা এটো তোমাৰ কাৰ্যকৰী মূলক এটো aldehydeৰ হয় এর মাজত যেটো আছে হেতু তোমাৰ কিটোনৰ হয় মনত ৰাখিবা কিটোন যদি হয় তেতিয়াহলে তোমাৰ কাৰ্বনৰ লগত তোমাৰ তাৰ দুইফালে কাৰ্বন থাকিব ঠিক আছে আৰু তোমাৰ এটো চা এটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপৰ আৰু এটো OH টো তোমাৰ কি হয় এটো এলকোহলৰ হয় গতিকে আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ নাম কেটা ক'ব পাৰিবানে তিনিটা কাৰ্বন আছে কাৰণে তোমাৰ কি আহিব প্ৰপ আহিব তিনিটা কাৰ্বনৰ কাৰণে প্ৰপ আহিব আৰু যেহেতু aldehyde হয় গতিকে লাষ্টত তোমাৰ নীল আহিব অৰ্থাৎ এটো হ'ব প্ৰপানিল ঠিক আছে প্ৰপানিল হ'ব আৰু এটো হ'ব তোমাৰ প্ৰপানয়িক এসিড এটো হ'ব তোমাৰ প্ৰপানল আৰু এটো হ'ব তোমাৰ প্ৰপানন তোমালোকে নাম কেটা মনত ৰাখিবা ইউপিএসসি নামবোৰ পৰীক্ষাত আহে ইয়াৰ পিছত চা এটো কাখৰ চিত্ৰটোৰ বাবে কোনবোৰ শুদ্ধ এটো চিত্ৰ দিছে আমাৰ এটা এই চিত্ৰটো আমি তুমি ডিটেকশন কৰিব লাগে ঠিক আছে এটো কোনটো অংশ কি হ'ব হেতু তুমি ডিটেকশন কৰিব লাগিব এতে এ যেটো আছে এটো তোমাৰ কি হয় এটো হৈছে তোমাৰ শাখনলী এটো কি হয় শাখনলী হয় হয়নে এই যে তোমাৰ শাখনলীৰ লগত যেটো তোমাৰ জোড়া লাগি থাকে এটো বি যেটো আছে হেতু হ'ব তোমাৰ কি ব্ৰংকাই এটো কি বুলি কয় এটো হৈছে তোমাৰ কি ব্ৰংকাই এর পিছত তোমাৰ যেটো সি আছে সি হ'ব তোমাৰ এটো ব্ৰংকাইলছ এইখিনি পাৰ্ট যেটো আছে এটো তোমাৰ ব্ৰংকাইলছ বুলি কয় এটো হ'ব তোমাৰ ব্ৰংকাইলছ আৰু যেটো তোমাৰ ডি আছে ডি টো তোমাৰ কি হ'ব বায়ুকুব বা বায়ুমোনা বুলি ক'ব আৰু এইখিনি তোমাৰ হাওফাও দিয়াই আছে তো এ হ'ব শাখনলী বি হ'ব ব্ৰংকাই সি হ'ব ব্ৰংকাইলছ আৰু ডি হ'ব বায়ুকুব বা বায়ুমোনা ঠিক আছে ইয়াতে চোৱা এটো তোমাৰ তো শাখনলী বি টু তোমাৰ হয় এটো শাখনলী বি টু ব্ৰংকাই সি টু হ'ব ব্ৰংকাইলছ আৰু এটো বায়ুমোনা এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এইটো চোৱা এতে তলৰ কোনটো লেখে উমৰ সূত্ৰটো শুদ্ধকৈ ব্যাখ্যা কৰে চোৱা উমৰ সূত্ৰটো কি আছিল মই ডেফিনেশনটো কৈ দিছো স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ সেই পৰিবাহীডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ v proportional to I বা এটা আমি কি লিখিব পাৰো v IR এটো সব v proportional to I মানে কি তোমার v লগত I তোমার কি হৈছে প্ৰত্যক্ষভাৱে বিচৰণ কৰিছে
অৰ্থাৎ যদি আই যদি বাঢ়ে তেতিয়াহ'লে তোমাৰ কি কৰিব ভিও বাঢ়িব দুইটা বাঢ়িব আৰু যদি এটা কমে আনটো কমিব তেতিয়াহ'লে এইটো কি হ'ব মূল বিন্দুৰ মাজত এডাল সৰল ৰেখা হ'ব গতিকে এইটো আমাৰ এই অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এইটো তোমাৰ মেটচ দ্য ফলোইং এইটো তুমি মিলাব লাগে ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰে কিন্তু তুমি গোটেইকেইটা ডেফিনেশ্যনত তুমি জানিব লাগিব ডেফিনেশ্যন কেইটা জানিবা এইটো চা চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ আমি কোনটোৰ সহায়ত কৰোঁ আমি এইটো হৈছে তোমাৰ ফ্লেমিঙৰ সুহতীয়া নীতি এতিয়া অপশ্যন চাম আমি ঠিক আছে মই তোমালোকক বাৰে বাৰে কৈ থাকোঁ যিবোৰ তোমাৰ মেটচ দ্য ফলোইং আছে সেইবোৰ প্ৰথমতে তুমি এটা অপশ্যন মিলাবা তাৰপিছত তুমি অপশ্যন চেক কৰিবা এতিয়া চোৱা 1 2 3 ক'ত আছে এতিয়া চোৱা তোমাৰ এ নম্বৰততো 1 2 1ত আছে গতিকে এইটো নহয় এইটো নহয় এইটো এটাত আচ্ছা এইটো তোমাৰ আছিল না এইটো আছে তোমাৰ এইটোত আছে এইটোত নাই গতিকে এইটো নহয় ঠিক আছে ইয়াৰ পিছত আমি লাষ্টৰটো চাম লাষ্টৰটো তোমাৰ কি আছে চোৱা লাষ্টৰটো আছে তোমাৰ এতে চুম্বক ক্ষেত্ৰত থকা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ এতে বলৰ দিশৰ কথা কৈছে তো বলৰ দিশ আমি কেনেকৈ হয়তো যিটো আমাৰ ফ্লেমিঙৰ যিটো বাওহতীয়া নীতি আছে আমি সেইটোৰ সহায়ত কি কৰিব পাৰোঁ আমি উলিয়াব পাৰোঁ হয়নে গতিকে এটা আহিব 1ৰ লগত এটা চা C1 এইটো চা C1 এইটোত আছে আৰু তোমাৰ যিটো বি নম্বৰ আছে এইটো তোমাৰ কি হ'ব এইটো হ'ব তোমাৰ এইটো ফ্লেমিঙৰ সুহতীয়া নীতি বাওহতীয়া হয় এইটো হ'ব তোমাৰ সুহতীয়া নীতি গতিকে আমাৰ এইটো কি হ'ব B2 হ'ব B2 2 হ'ব তো B2 এইটোত আছে গতিকে আমাৰ এইটো বি নম্বৰটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো প্ৰশ্নত তোমাৰ কি কৈছে বগা পোহৰৰ প্ৰিজমত আবৰ্তিত হৈ 7টা ৰঙত বিভক্ত হোৱা যিটো পৰিঘটনা সেইটো কি বুলি কোৱা হয় সেইটো বিচ্ছুৰণ বুলি কোৱা হয় মই বাকি এটা কৈ দিছো চোৱা টিণ্ডেল পৰিঘটনা কি যেতিয়া কোনো মাধ্যমৰ মাজেৰে পোহৰ পাৰ হয় যদি সেই পোহৰৰ গতিপথ দৃশ্যমান হয় তেতিয়াহ'লে সেইটো টিণ্ডেল পৰিঘটনা বুলি কোৱা হয় আৰু তোমাৰ কোনো প্ৰিজমৰ মাজেৰে বা কোনো ৰঙৰ অংশবোৰক পৃথকীকৰণ কৰিলে যিটো আমি ৰঙৰ যিটো পটি পাওঁ সেই পটিবোৰকে কি বুলি কোৱা হয় বৰ্ণালী বুলি কোৱা হয় আৰু পোহৰৰ এটা অংশ কোনো এটা প্ৰতিফলক পৃষ্ঠৰ ওপৰত পৰি যদি খুন্দা খাই ঘূৰি আহে তাক প্ৰতিফলন বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো মেটচ দ্য ফলোইং এইটো মিলাবলৈ দিছে চোৱা এইকেইটাও কিন্তু ইম্পৰ্টেণ্ট হয় তুমি এইকেইটা মনত ৰাখিব লাগিব এটা চোৱা ব্লিচিং পাউডাৰ কিহৰ কাৰণে ইউজ কৰা হয় এইটো বিৰঞ্জিত কৰাৰ কাৰণে ইউজ কৰা হয় ঠিক আছে কাপোৰ ধোৱা ছডা যিটো আছে কাপোৰ ধোৱা ছডাটো আমি কিহৰ কাৰণে ইউজ কৰোঁ কাঁচ প্ৰস্তুতকৰণত ইউজ কৰোঁ তাৰপিছত আছে বেকিং ছডা আমি অম্লনাশক হিচাপে ইউজ কৰিব পাৰোঁ আৰু সোডিয়াম ক্লৰাইডটো এইটো ব্ৰাইন হিচাপে ইউজ কৰিব পাৰোঁ অৰ্থাৎ হাইড্ৰজেন আৰু ক্লোৰিন গেছটো উৎপাদনৰ কাৰণে ইউজ কৰিব পাৰোঁ এতিয়া তুমি অপশ্যন চোৱা এইটো অপশ্যন এইটো সি অপশ্যনত আছে গতিকে সি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো প্ৰশ্নত কি কৈছে এটা বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ধাতু শোধন কৰা হয় তলত কোনবোৰ ধাতু বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা শোধন কৰিব পাৰি এটা চোৱা বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা সেইবোৰ ধাতু শোধন কৰা হয় যিবোৰ ধাতু তোমাৰ কম সক্ৰিয় ঠিক আছে কম সক্ৰিয় তো আৰু বেছি সক্ৰিয় যিবোৰ ধাতু আছে সেইবোৰ আমি বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে শোধন কৰিব নোৱাৰোঁ অৰ্থাৎ এইটো তোমাৰ যেটো সোডিয়াম আছে আৰু পটাছিয়াম আছে এইকেইটাক আমি বিদ্যুৎ বিশ্লেষণ পদ্ধতি ইউজ কৰিব নোৱাৰোঁ তো যেটো তোমাৰ ইউ মানে হৈছে গোল্ড আৰু সিউ মানে হৈছে কপাৰ এইটো তোমাৰ কম সক্ৰিয় ধাতু হয় গতিকে তোমাৰ এই দুটা আমি পাৰিম গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো চোৱা তোমালোকে কিন্তু ৰাতিপুৱা তোমালোকে কিন্তু কেমিকেল ৰিয়েকশনছবোৰ চাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় মই 100% কেমিকেল ৰিয়েকশনছ কভাৰ কৰিছোঁ তোমালোকে ভিডিঅ'টোত পাই যাবা এইটো চোৱা এইটো তোমাৰ CH4 CH2 KMN এইটো O4 হ'ব আৰু ইয়াতে তুমি যদি তাপ দিয়া তেতিয়াহ'লে এইটো চোৱা কাৰ্বক্সিলিক গ্ৰুপলৈ কি হৈছে পৰিৱৰ্তন হৈছে তলৰ বিক্ৰিয়াটোত ক্ষাৰকীয় ইয়াতে তোমাৰ এক্ট এজ ইয়াতে তোমাৰ কি হিচাপে কি কৰিব এইটো ইউজ কৰিম আমি সেইটো আমাক খুদিছে তো ইয়াতে হিট যেটো আছে আৰু ইয়াতে যেটো তোমাৰ পটাছিয়াম পাৰমেংগানেট আছে সেইটো তোমাৰ কি হিচাপে কাম কৰিব এটো তোমাৰ জাৰক পদাৰ্থ হিচাপে কাম কৰিব ঠিক আছে জাৰক পদাৰ্থ হিচাপে কাম কৰিব যেটো বি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয় এটো তোমাৰ পটাছিয়াম পাৰমেংগানেট বা যেটো পটাছিয়াম ডাইক্ৰোমেট আছে
ঠিক আছে পটাছিয়াম ডাইক্রোমেট এইটো তোমাৰ কি হয় জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে এতে তলৰ প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ দেখুৱা হৈছে এটো পোহৰৰ বিচ্ছুৰণ দেখাইছে এতে চোৱা এটো আছে তোমাৰ XYZ আছে এটা হয় XYZ এটো তোমাৰ X এটো Y আৰু এটো হৈছে তোমাৰ Z ঠিক আছে তো ইয়াতে চোৱা যেটো আমাৰ সূৰ্যৰ বৰ্ণালী পাও তাতে কি কি থাকে ভিবজিও থাকে VIB GYOR অর্থাৎ ভায়োলেট ইন্ডিগো ব্লু গ্রিন ইয়েলো আর কি থাকে রেড থাকে তো টোটাল 7টা কালার থাকে হয়নে আচ্ছা এটা তোমার XYZ হবো হয় উপরের পরে XYZ তো X এটা তোমার বুঝি পোৱা নাযায় বাৰু সৰি তাৰ কাৰণে দুঃখিত ইয়াতে তোমাৰ এটো তোমাৰ তলৰ যেটো আছে তলৰ একেবাৰে তলৰ যেটো আহিব হেটো তোমাৰ ভায়োলেট হ'ব ঠিক আছে কাৰণ আৰু একেবাৰে ওপৰটো ৰেড হ'ব এটো ভায়োলেট আছে x টু ভায়োলেট আৰু তোমাৰ একেবাৰে আচ্ছা ওপৰটো তোমাৰ ৰেড হ'ব আৰু মাজৰটো গ্ৰীন হ'ব এটো তাৰ মানে এটো আছে তোমাৰ x y z আছে ঠিক আছে তো x টো তোমাৰ কি হ'ব ভায়োলেট হ'ব অর্থাৎ অতি বেঙুনিয়া হ'ব আৰু y টো তোমাৰ কি হ'ব গ্ৰীন হ'ব আৰু z টো তোমাৰ কি হ'ব ৰেড হ'ব ঠিক আছে আৰু ইয়াতে আৰু এটা কথা মনত ৰাখিবা যেটো ৰঙা ৰং আছে সেই ৰঙা ৰংটো আটাইতকৈ কম পৰিমাণে কি হয় বেন্ড হয় বা বেকা হয় বা বিক্ষেপিত হয় আৰু তোমাৰ বেঙুনিয়া ৰংটো আটাইতকৈ বেছি পৰিমাণে বিক্ষেপিত হয় কিহৰ কাৰণে কাৰণ তোমাৰ ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য বহুত বেছি ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য বেছি হয় আৰু ভায়োলেট কালাৰৰ তৰংগদৈৰ্ঘ্য কম হয় সেই কাৰণে এর পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে এতে বৰ্তনীৰ দুই মূৰৰ ৰোধ ওলাব দিছে এতে চোৱা মানে এটা বৰ্তনী দিয়া আছে এই বৰ্তনীটোৰ দুই মূৰৰ ৰোধ ওলাব দিছে লক্ষ্য কৰা ইয়াতে যেটো তোমাৰ 2 ওম আৰু 2 ওম আছে এই দুটা তোমাৰ কি হৈ আছে প্যাৰেলাল কানেকশনত আছে যদি প্যাৰেলাল কানেকশনত থাকে ইয়াৰ সমতুল্য ৰোধ এটো আৰপি বুলি ধৰিছো কি হ'ব এটো হ'ব তোমাৰ 1/2 প্লাস কি হ'ব 1/3 এটো এলসিএম আহিব 6 এতে থাকিব তোমাৰ 3 প্লাস কি 5 এটো হ'ব তোমাৰ 3 plus 2 হ'ব বাৰু সৰি এটো 3 plus 2 গতিকে এটো হ'ব তোমাৰ 5/6 গতিকে ইয়াৰ পৰা আমি আৰপি কি পাম আৰপি এটো তোমাৰ উলটাই দিব লাগিব অৰ্থাৎ এটো হ'ব তোমাৰ কিমান 6/5 তাৰ পিছত চাইটো 4 ওম আৰু 2 ওম এই দুটা তোমাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে সিরিজত আছে গতিকে এই দুটা প্লাস এটো কি হ'ব 6 হ'ব হয়নে এটো কি হল 6 হল এতে সমতুল্য ৰোধ ওলাবলৈ দিছে তো ইয়াতে আমি এই দুটা মিলি কিমান পাইছো দুটা মিলি পাইছো তোমাৰ 6/5 আৰু এইটো পালো 6 আকৌ এইটোৰ লগত এই দুটা তোমাৰ কি হৈ আছে এটো প্যাৰেলাল কানেকশনত আছে গতিকে প্যাৰেলাল কানেকশন থাকিলে ইয়াৰ যেটো সমতুল্য ৰোধ আহিব এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ 1/এটো আহিব তোমাৰ 6/5 হয়নে প্লাস কি আহিব 1/6 গতিকে এটো আমি লিখিব পাৰো 1 ইনটু এটো 5/6 এটো ইফালে লিখিব পাৰো প্লাস এটো 1/6 হয়নে এটো তোমাৰ 1 এর যেটো ডিভাইড হৈ আছে গতিকে এটো আমি উলটাই দিব পাৰো উলটাই হৰণটো উলটাই লিখিব পাৰো গতিকে ইয়াৰ যদি এলসিএম লয় 6 আহিব আৰু ওপৰত থাকিব 5 + 1 গতিকে এটো তোমাৰ 6/6 হ'ব 6/6 মানে কি হ'ব 1 হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মইটো কৈ দিছো প্ৰপানন কাৰ্যকৰী মূলকটো তোমাৰ কি থাকিব এটো থাকিব এটো হৈছে কিটন হয় কিটনৰ কাৰ্যকৰী মূলক আৰু এটো হৈছে তোমাৰ কি এলকহলৰ এটো হৈছে তোমাৰ এলডিহাইডৰ হয়নে আমাৰ লাগে কিটন এটো এটো হৈছে তোমাৰ কিটন আৰু এটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চাই ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে উদ্ভিদ দেহত আৰু মানুহৰ দেহত শক্তি ক্ৰম হিচাপে কি হিচাপে সঞ্চিত হৈ থাকে উদ্ভিদ দেহত কি হিচাপে সঞ্চিত হৈ থাকে শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে আৰু তোমাৰ মানুহৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে গ্লাইকোজেন মানুহৰ দেহত এটো গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে তো এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আগৰ প্ৰশ্নটো লয় এটো এটো তোমাৰ 30 নম্বৰ কোৱেশ্চন এটো তোমাৰ 14 নম্বৰ কোৱেশ্চন এখন গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফোকাস দৈৰ্ঘ্য f ৰ মাজৰ সম্পৰ্ক কি
এইটো কি আছিল r = 2f, কিন্তু চাই ইয়াতে r = 2f নাই, ইনডাইৰেক্টলি দিয়া আছে। তো 1/2 এইটোতো নহয়, এইটো 2/4 মানে 1/2 হয়, 16/4 মানে 4f হয়, আমাৰ হ'ব লাগিব 2f হয়নে। এইটো হ'ব চোৱা 16 ক 2 ৰে ডিভাইড কৰিলে তুমি কিমান পাবা 2 পাবা, সৰি 16 ৰে 8 ক ডিভাইড কৰিলে 2 পাবা, গতিকে এইটো 2f হ'ব। গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো 15 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে, তলত কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ বাবে নহয়, পোহৰৰ বিক্ষেপণৰ বাবে নহয় বুলি সুধিছে। এইটো তোমাৰ কি হ'ব তৰাৰ তীৰবিৰণী, তৰাৰ তীৰবিৰণীটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয়, এইটো তোমাৰ পোহৰৰ বিক্ষেপণৰ কাৰণে নহয়, ঠিক আছে। এইটো তোমাৰ যেটো টিন্ডেল পৰিঘটনা আছে, এইটো তোমাৰ পোহৰৰ বিক্ষেপণৰ কাৰণে হয়, আকাশৰ ৰং নীলা, এইটো তোমাৰ পোহৰৰ বিক্ষেপণৰ কাৰণে হয়, মনত ৰাখিবা এইবোৰ কথা। আৰু তোমাৰ যেটো তৰাৰ তীৰবিৰণী আছে সেইটো তোমাৰ পোহৰৰ প্ৰতিফলনৰ কাৰণে প্ৰতিসৰণৰ কাৰণে হয়। এটা 16 নম্বৰ কোৱেশ্চনটো চাই, 16 নম্বৰ কোৱেশ্চন, বিদ্যুৎ চুম্বকীয় আবেগ পৰিঘটনা হৈছে। বিদ্যুৎ চুম্বকীয় আবেগ পৰিঘটনা কেতিয়া হ'ব, যেতিয়া তোমাৰ কি হ'ব চুম্বক এডাল কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া, সেইটো তোমাৰ কারেক্ট অপশন হয়। ইয়াৰ পিছত কোৱেশ্চনটো চোৱা, এটা কি কৈছে, ইয়াৰ পিছৰ প্ৰশ্নটো এইটো চোৱা, এটোত কৈছে তোমাৰ পৌষ্টিক স্তৰৰ ক্ষেত্ৰৰ তলত কোনটো শুদ্ধ ক্ৰম হ'ব, হয়নে। পৌষ্টিক স্তৰ যেটো আছে প্ৰথমতে থাকিব কি উৎপাদক, উৎপাদকৰ ওপৰত থাকিব কি, উৎপাদকৰ ওপৰত থাকিব তোমাৰ যেটো তৃণভোজী, তৃণভোজীৰ ওপৰত থাকিব তোমাৰ মাংসভোজী, আৰু একেবাৰে ওপৰত থাকিব তোমাৰ উচ্চ স্তৰৰ মাংসভোজী, উচ্চ স্তৰৰ মাংসভোজী। তো কোনটোত আছে চোৱা, উৎপাদক, তৃণভূমি, মাংসভোজী, আৰু এটা হৈছে তোমাৰ উচ্চ শ্ৰেণীৰ মাংসভোজী। উৎপাদক, তৃণভোজী, মাংসভোজী আৰু উচ্চ স্তৰৰ মাংসভোজী। তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব, বুজি পালানে। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এইটো চোৱা, এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগিছে, কোনটো বিকল্পই এন্ডোক্ৰাইন গ্ৰন্থিৰ পৰা মহিলাগৰাকীৰ শৰীৰত অভাৱ হোৱা হৰমনটো দেখুৱাইছে। যেহেতু মহিলাৰ তোমাৰ মেনচুৰেশ্যন অৰ্থাৎ তোমাৰ ঋতুচক্ৰত প্ৰব্লেম আছে, আৰু মহিলাসকলৰ ঋতুচক্ৰ তোমাৰ কন্ট্ৰোল কৰে কোনে, এষ্ট্ৰজেনে, গতিকে এইটো এই অপশনটো কারেক্ট হ'ব। আৰু যেটো এড্ৰিনেলিন হৰমন আছে, এইটো মনত ৰাখিবা, এড্ৰিনেলিন যেটো হৰমন আছে সেইটো তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে, এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে। আৰু যেটো তোমাৰ এড্ৰিনেলিন আছে এইটো তোমাৰ ডাইৰেক্টলি কিন্তু তেজত প্ৰবাহিত হয়, আৰু ইয়ে তোমাৰ যদি খং উঠে বা কেতিয়াবা যদি ভয় খোৱা, তোমাৰ যদি হাই ব্লাড প্ৰেছাৰ হয়, তেতিয়াহ'লে তোমাৰ এইটো এড্ৰিনেলিন হৰমনটো বেছিকৈ নিহৰিত হয়, সেইকাৰণে আমি নিজকে কন্ট্ৰোল কৰিব নোৱাৰো, ঠিক আছে। টেস্টোস্টেৰন এইটো তোমাৰ পুৰুষৰ যৌন হৰমন হয়, আৰু এইটো তোমাৰ অণ্ডাশয় নিহৰণ কৰে, এষ্ট্ৰজেনটো ডিম্বাশয় নিহৰণ কৰে, এড্ৰিনেলিনটো এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে, আৰু যেটো তোমাৰ থাইৰক্সিন আছে এইটো তোমাৰ থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে। এটা আৰু এটা কথা ইম্পৰ্টেণ্ট কথা এটা আছে, সেইটো হৈছে যেটো তোমাৰ থাইৰক্সিন হৰমন আছে, সেই থাইৰক্সিন হৰমনটো যেটো তোমাৰ থাইৰয়ড গ্ৰন্থিয়ে উৎপাদন কৰে, সেই উৎপাদনৰ সময়ত তোমাৰ কিহৰ দৰকাৰ হয়, আয়োডিনৰ দৰকাৰ হয়, আয়োডিন দৰকাৰ হয়, সেইকাৰণে আমি আয়োডিনযুক্ত লৱণ আমি খাব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ কি কৈছে, ইয়াতে এজন ব্যক্তিয়ে মেডিকেল পৰীক্ষা কৰিবলৈ গৈ দেখিলে যে তেওঁৰ চকুৰ বক্ৰতা বৃদ্ধি হৈছে। এইটো চা লেন্সৰ বক্ৰতা বৃদ্ধি কেতিয়া হয়, লেন্সৰ বক্ৰতা বৃদ্ধি এইটো যেতিয়া মায়োপিয়া হয়, ঠিক আছে। এইটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে যেতিয়া তুমি বাহিৰৰ পৰা আহি আন্ধাৰ কোঠাত সোমোৱা লগে লগে কোঠাটোৰ ভিতৰত থকা বস্তুবোৰ আমাৰ চকুত স্পষ্ট যেন নালাগে, ইয়াৰ কাৰণ কি, ইয়াৰ কাৰণ হৈছে তোমাৰ চকুৰ মণিটো এডজাষ্ট হওঁতে কি কৰে টাইম লয়, ঠিক আছে। চকুৰ মণিৰ ভিতৰত তোমাৰ পোহৰ সোমালেহে আমি বস্তুবোৰ দেখা পাম, তো এডজাষ্ট করতে অলপ টাইম লয়, সেইকাৰণে তোমাৰ এন্ধাৰ এন্ধাৰ যেন পাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো প্ৰশ্নটো মই অলৰেডি ক'লোৱেই এইমাত্ৰ, যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাওঁ, সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়, ইয়াৰ কাৰণ আমাৰ শৰীৰৰ এবিধ বিশেষ হৰমন নিহৰণ হয়, এই হৰমনবিধৰ নাম কি হ'ব, এটা তোমাৰ এড্ৰিনেলিন। 21 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগী। তো তুমি পেণ্টেনৰ গঠন সমযোগী বা যিকোনো কম্পাউণ্ডৰ গঠন সমযোগী জানিবলৈ হ'লে প্ৰথমে তুমি ইয়াৰ সংকেত জানিব লাগিব। এটা চোৱা পেণ্ট আৰু এন আছে, গতিকে এইটো তোমাৰ এটা এলকেন যৌগ হয়, আৰু এলকেন যৌগ হ'লে ইয়াৰে সংকেত হ'ব এইটো CnH2n+ কি হ'ব 2। এটা চোৱা পেণ্ট মানে হৈছে 5টা, অৰ্থাৎ তোমাৰ কাৰ্বন আহিব 5টা, তেতিয়াহ'লে হাইড্ৰজেন কেইটা আহিব, 2 × 5 = 10 = 12, 12টা আহিব।
এতিয়া তোমাৰ ইয়াতে যিকেইটা গঠন দিয়া আছে তুমি চোৱা কেইটাত কোনটো তোমাৰ কি আছে 5টা কাৰ্বন আছে তো 1 2 3 4 5 এতে 5টা কাৰ্বন আছে আৰু হাইড্ৰোজেন হ'ব লাগিব 12টা ঠিক আছে 12টা হাইড্ৰোজেন হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে এটো তোমাৰ হয় তো 1 2 3 4 5 এতে তোমাৰ হাইড্ৰোজেন কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 10টা আছে গতিকে এটো নহয় এটাৰ পিছত ইয়াতে চোৱা 1 2 3 4 আৰু ইফালে আছে 5 হাইড্ৰোজেন আছে কেইটা 1 2 3 4 5 6 7 8 9 10 11 12 এটো হয় ইয়াৰ পিছত তোমাৰ এটো 4 নম্বৰটোত চোৱা ইয়াতে তোমাৰ কি কৈছে 4 নম্বৰটোত এটো 1 2 3 4 5 হাইড্ৰোজেন 12টা হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে গতিকে এটো হ'ব তো তোমাৰ এটা আমি কোন কেইটা পালো আমি কেৱল এটাহে না পালো বাকি কেইটা আছে গতিকে 1 3 4 হ'ব এটো ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো প্ৰশ্ন চোৱা এটা তোমাৰ কি কৈছে ইয়াতে তোমাৰ এটা কাৰ্যকলাপত বগা আৰু বেঙুনীয়া ফুলৰ মাজত সংকৰণ ঘটাত F1 জোনত সকলোবোৰ বেঙুনীয়া ফুলৰ গছ পোৱা গ'ল পৰৱৰ্তী সময়ত পুনৰ F1 জোনৰ ফুলসমূহৰ মাজত চপৰাগণ ঘটাত F2 জোনত 150টা বেঙুনীয়া ফুলৰ আৰু বাকিখিনি বগা ফুলৰ পোৱা গ'ল মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ভিত্তিত F2 জোনত বগা ফুলৰ সংখ্যা কিমান হ'ব এতে সব মেণ্ডেলৰ যেটো তোমাৰ এক সংকৰণ পৰীক্ষা আছে সেই এক সংকৰণ পৰীক্ষাৰ মতে যেটো F2 জোনৰ যেটো তোমাৰ ৰেশিও হেতু তোমাৰ কি হয় 3:1 হয় তো ইয়াতে তোমাৰ টোটাল আছে কিমানটা টোটাল আছে তোমাৰ 150টা তো 150টাৰ তোমাৰ এক ভাগ কিমান হ'ব 50 হ'ব তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ চোৱা 23 নম্বৰ প্ৰশ্ন পৰিবাহীৰ রোধ নির্ভর করে কার উপর নির্ভর করে পরিবাহীর দৈর্ঘ্যের উপর নির্ভর করে কেনেকে নির্ভর করে পরিবাহীর যেটো রোধ আছে এটো r প্রপোর্শনাল টু কি হয় l হয় ঠিক আছে এর প্রস্থচ্ছেদৰ কালি এটো তোমাৰ কেনেকে নির্ভর করে এটো তোমাৰ কি হয় r proportional to 1/a পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে হেতু তোমাৰ সংকৰ ধাতু হয় নে বিশুদ্ধ ধাতু হয় হেতুৰ ওপৰত নিৰ্ভৰ কৰে আৰু এতে কৈছে তোমাৰ টেম্পারেচাৰ এটা সা পৰিবাহীৰ তোমাৰ যেটো উষ্ণতা আছে উষ্ণতাৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে গতিকে কুটিকিটা শুদ্ধ হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চা ইয়াতে তোমাৰ কি কৈছে মানৱ দেহত প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো হল তো প্ৰস্ৰাৱৰ কথা কৈছে তো প্ৰস্ৰাৱৰ কথা ক'লে তোমাৰ লাষ্টত ইউৰেথ্ৰা আহিব ঠিক আছে লাষ্টত এটো ইউৰেথ্ৰা আছে তো কিডনি ইউৰেথ্ৰা ইউৰিনাৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা ডি অপশনটো কারেক্ট হয় বৃক্ক মূত্ৰনলী মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন নলী ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে তলৰ চিত্ৰৰ পৰা সমতুল্য ৰোধ ওলোৱা এতে সমতুল্য ৰোধ ওলাবলৈ দিছে এতে এটা কথা লক্ষ্য কৰা যেটো R1 আছে ইয়াতে R2 আৰু R4 এটো তোমাৰ R3 এটো তোমাৰ কি আছে প্যারালাল কানেকশনত আছে গতিকে এটোৰ সমতুল্য ৰোধ কি হ'ব এটোৰ সমতুল্য ৰোধ হ'ব এটো 1/2 + 1/4 এটোৰ এলসিএম কিমান হ'ব এটোৰ এলসিএম 2 আৰু 4 এর এলসিএম কিমান হ'ব 2 আৰু 4 এটো তোমাৰ 2 1 আৰু 2 তো 4 হ'ব এটা তোমাৰ 2 আছে 4 এর ভিতৰত দুইবাৰ আৰু একবাৰ আছে গতিকে এটো হ'ব তোমাৰ 3/4 মানে ইয়াৰ পৰা তুমি rp কিমান পাবা এটো লটি যাব 4/3 হ'ব হয় নে 4/3 পালো এতে এইখিনি এটা আমি কিমান পালো 4/3 পালো এটো আকৌ এটোৰ লগত তোমাৰ কি হৈ আছে প্যারালাল হৈ আছে হয়নে তো এতিয়া এটোৰ লগত তোমাৰ প্যারালাল এটো কিমান আহিব এটো তুমি ধৰা p' ঠিক আছে এটো হ'ব তোমাৰ 1/4/3 1/4/3 প্লাস এটো হ'ব কি 1/6 এটো আমি লিখিব পাৰো 1 * 3/4 প্লাস এটো হ'ব 1/6 হয়নে এটো ডিভাইড হৈ আছে ডিভাইডক মাল্টিপ্লিকেশনৰ ফৰ্মত লিখিলে এতে তোমাৰ এটো তোমাৰ এলসিএম কিমান আহিব এলসিএম এটো 4 আৰু 6 ৰ 4 আৰু 6 ৰ যেটো এলসিএম হেতু তোমাৰ কিমান আহিব 4 আৰু 6 এটোৰ এলসিএম কিমান আহিব এটো তোমাৰ 2 ৰে দিলে এটো যাব তোমাৰ দুইবাৰ আৰু এটো যাব তোমাৰ কেইবাৰ তিনিবাৰ হয়নে তো 2 2 4 4 3 12 এটোৰ এলসিএম আহিব কিমান 12 এটো তোমাৰ এটো আছে কেইবাৰ এটো আছে তোমাৰ 4 আছে 12 ৰ ভিতৰত তিনিবাৰ গতিকে 3 3 গুণ হ'ব 9 আৰু এটো আছে দুইবাৰ গতিকে এটো তোমাৰ কিমান হ'ব 11/12 গতিকে এটো 1/rp আছিল গতিকে এটো উলটাই দিলে কি হ'ব এটো উলটাই দিলে হ'ব তোমাৰ 12/11 12/11 এটোৰ কারেক্ট आंसर হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চাই এটো চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটা নিম্নোক্ত কোনটো ধৰ্ম হলনি হয় তো এতে চা কি ধৰ্ম হলনি হ'ব বেগ হলনি হ'ব তাৰ লগতে তোমাৰ বেগ হলনি হলে তো ভৰবেগ হলনি হ'বই কাৰণ তোমাৰ p = কি হয় mv তো বেগ চেঞ্জ হলে ভৰবেগ কি হ'ব হলনি হ'ব তো দুটা হ'ব এটো বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা
ক্ষাৰ ধাতুবোৰৰ যোজক কক্ষ থকা ইলেক্ট্ৰনৰ সংখ্যা ক্ষাৰ ধাতু কোনবোৰক কয় যেটো তোমাৰ 1 নম্বৰ যেটো বৰ্গ আছে 1 নম্বৰ গ্ৰুপত থকা যিবোৰ ধাতু সেইবোৰ ক্ষাৰ ধাতু বুলি কয় যেনেকুৱা তোমাৰ সোডিয়াম পটাছিয়াম এটা সা তোমাৰ সোডিয়াম আৰু পটাছিয়ামৰ 11 হয় পটাছিয়ামৰ 19 হয় এটা ইলেক্ট্ৰন বিন্যাস লিখিলে কি হ'ব 281 আৰু পটাছিয়ামৰ লিখিলে তোমাৰ কি হ'ব 288 হয় না 16 17 18 এটো সা শেষৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা আছে অৰ্থাৎ সোডিয়ামৰ যোজতা 1 হয় পটাছিয়ামৰ যোজতা কি হয় 1 হয় গতিকে ইহতৰ যোজতা 1 হ'ব ক্ষাৰ ধাতু সেইবোৰক কয় যিবোৰ তোমাৰ পানীত মিহলি হয় সেইবোৰক ক্ষাৰ ধাতু বুলি কোৱা হয় এৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে অম্লৰাজত ঘাৰ হাইড্ৰোক্লোৰিক এসিড আৰু ঘাৰ নাইট্ৰিক এসিডৰ অনুপাত কিমান হ'ব এটো 3:1 তোমালোকে ইয়াতে আৰু এটা তুমি কমন কথা এটা মনত ৰাখিব লাগিব কেতিয়াবা কিন্তু তোমাৰ কি হয় এটো ৰেশিও কিন্তু চেঞ্জ কৰা থাকে হা তাৰমানে তোমাৰ যদি নাইট্ৰিক এসিডটো যদি তোমাৰ আগতে থাকে আৰু তোমাৰ HCl যদি পিছত দিয়া থাকে তেতিয়াহলে কিন্তু এটো কি হ'ব 1:3 হ'ব এটো লক্ষ্য কৰিবা মিস্টেক নকৰিবা ইয়াতে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত চোৱা তোমাৰ আম্লিক মাধ্যমত ফিনলফথেলিনৰ বৰণ আম্লিক মাধ্যমত ফিনলফথেলিনৰ বৰণ তোমাৰ কি হয় কালাৰলেস হয় তলৰ কোনটো ধাতুকল্প নহয় এটো চা ধাতুকল্প নহয় বুলি সুধিছে তো টোটাল ধাতুকল্প আছে 7টা হেকিটা তোমাৰ কি আছে এটো বাসি যা এটো আন্টি টিপু হয়নে আন্টি টিপু মই এনেকে মনত ৰাখিছো তোমালোকে মনত ৰাখিব পাৰা এটো বৰণ সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু পলনিয়াম এইকেইটা হৈছে তোমাৰ কি ধাতুকল্প গুটিকেইটা মনত ৰাখিবা তো এলুমিনিয়াম এটা ধাতু হয় এটো ধাতুকল্প নহয় হয়নে 29 নম্বৰ প্ৰশ্নটো চোৱা 29 নম্বৰ কোৱেশ্চনত কি কৈছে ধাতু নিষ্কাশনত পৰিমিত বায়ুৰ উপস্থিতিত উচ্চ চাপত কাৰ্বনেট আকৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি বুলি কয় এটা চা কাৰ্বনেটৰ কথা কৈছে তো কাৰ্বনেট আকৰক তোমাৰ ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা যেটো প্ৰক্ৰিয়া আছে হেতুক তোমাৰ কি বুলি কোৱা হয় দগ্ধীকৰণ বুলি কোৱা হয় আৰু যদি সালফাইড আকৰক যদি পৰিৱৰ্তন কৰা হয় সালফাইড আকৰক পৰিৱৰ্তন কৰিলে হেতুক আমি কি বুলি কওঁ তাপজাৰণ বুলি কওঁ হেতুক আমি তাপজাৰণ বুলি কওঁ দগ্ধীকৰণ আৰু তাপজাৰণ এই দুটাৰে তোমাৰ যেটো ইকুৱেশন আছে সেই ইকুৱেশনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে মই লিখি দিছো তোমালোকে চাই ল এটো হৈছে তোমাৰ যেটো দগ্ধীকৰণ আছে হেতু তো তোমাৰ জিংক কাৰ্বনেট এটো সলিড एग्जांपल এটা ঠিক আছে ইয়াতে তুমি তাপ দিলে উৎপন্ন হ'ব কি জিংক অক্সাইড আৰু কার্বন ডাই অক্সাইড জিংক অক্সাইড আৰু কার্বন ডাই অক্সাইড এটো হৈছে তোমাৰ দগ্ধীকৰণ আৰু তাপজাৰণৰ প্ৰক্ৰিয়াটো তোমাৰ কি হয় যেটো সালফাইড আকৰটা লোৱা যেনেকৈ তোমাৰ এটো জিংক সালফাইড ঠিক আছে এটো তোমাৰ জিংক ব্লেন্ড বুলিও কয় এটো হা জিংক ব্লেন্ড বুলিও কয় এটো তাৰ পিছত তোমাৰ অক্সিজেনৰ লগত যদি তুমি এটো হিট কৰিবা তেতে উৎপন্ন হ'ব তোমাৰ কি জিংক অক্সাইড প্লাস সালফার ডাই অক্সাইড তোমালোকে ব্যালেন্স কৰি লবা কিন্তু দেই এবোৰ ব্যালেন্স কৰি লবা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চা এটো কি কৈছে সমগণীয় শ্ৰেণীৰ দুটা নিকটতম যৌগৰ আণবিক সংকেতৰ পাৰ্থক্য কি এটো CH2 ঠিক আছে মনত ৰাখিবা সমগণীয় শ্ৰেণী ইয়াৰ পিছত তোমাৰ 31 নম্বৰ কোৱেশ্চনটো আমি অলপ সোনকালে আগবাঢ়িব লাগিব ঠিক আছে যেহেতু টাইম নাই আমি সোনকালে চাব লাগিব কিন্তু তোমাৰ এৰ প্ৰত্যেকটো কোৱেশ্চনে তোমাৰ কি হয় ইম্পৰ্টেন্ট হয় মই আশা কৰিছো ইয়াৰে পৰাই তোমাৰ লোকৰ যি 45 টা MCQ আহিব ইয়াৰে পৰাই আহিব ঠিক আছে মৌলৰ পৰ্যায়বৃত্ত তালিকা তলৰ কোনবোৰ ধৰ্ম বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে কমে বাওফালৰ পৰা সোফালে তো বাওফালৰ পৰা তোমাৰ যদি সোফালে যায় মানে এটো পৰ্যায়ৰ কথা কৈছে তো পৰ্যায় তোমাৰ কি হয় ধাতৱীয় গুণটো তোমাৰ কমে বুলি কৈছে না ধাতৱীয় গুণ কমে হয়নে আৰু অধাতৱীয় গুণটো তোমাৰ কি হয় বাঢ়ে কাৰ্যকৰী নিউক্লিয় আধানৰ মান তোমাৰ কি হয় বাঢ়ি যায় হয়নে বাওফালৰ পৰা সোফাললৈ হয় কাৰ্যকৰী নিউক্লিয় আধানৰ মান তোমাৰ কি হয় বাঢ়ে কিন্তু ইয়াতে কৈছে কমি যায় কৈছে না তো ইয়াতে তোমাৰ এটো হৈছে ধাতৱীয় গুণটো তোমাৰ কি কৰে কমে আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মান তোমাৰ কি হয় বাঢ়ে পাৰমাণৱিক আকাৰ কমে আৰু বিদ্যুৎ ঋণাত্মকতা তোমাৰ বাঢ়ে ঠিক আছে গতিকে তোমাৰ এটো কি হ'ব 1 হ'ব আৰু 3 কারেক্ট হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে কি কৈছে তলৰ কোনটো গুটে ডবাৰিনাৰৰ ট্ৰাইড গঠন নকৰে তো ডবাৰিনাৰৰ ট্ৰাইড আছিল তিনিটা এটা হৈছে তোমাৰ লিনাক এটা হৈছে তোমাৰ কলেবৰি আৰু এটা হৈছে তোমাৰ কাছৰবৰি মানে তোমাৰ লিথিয়াম সোডিয়াম পটাছিয়াম ক্লোৰিন ব্ৰোমিন আয়োডিন ক্যালসিয়াম সোডিয়াম আৰু বেৰিয়াম আৰু তোমাৰ NPS নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এটো নহয় গতিকে এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ কি কৈছে তলৰ কোনবিধে কোষত অক্সিজেন পৰিবহনৰ শুদ্ধ ক্ৰম নিৰ্দেশ কৰিছে তেটো তোমাৰ লাংস পালমোনাৰী আৰ্টাৰী লেফ্ট এট্ৰিয়াম লেফ্ট ভেন্ট্ৰিকল তাৰ পিছত হ'ব ভাৰ্নাক্যুবা এণ্ড ভডিসেল এটো হাওফাও ক্লুমধমনি বাউলিন্দ বাউন্ডুলৰ উদ্যম হয় আৰু দিকো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে স্কিপ নকৰিবা ঠিক আছে সমতল দাপনৰ ক্ষমতাৰ মান এটো সব সমতল দাপনৰ যেটো ফোকাস দৈৰ্ঘ্য হেতু ইনফিনিটি হয় গতিকে ক্ষমতাও ইনফিনিটি হ'ব ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব কিহৰ কাৰণে কাৰণ তোমাৰ p কি হয় 1/f হয় গতিকে তোমাৰ ইয়াতে তোমাৰ
যেটো 1/f f মানে তোমাৰ ইনফিনিটি হয় তো 1/ইনফিনিটি তোমাৰ হেতু ইনফিনিটি বুলি ধৰা হ'ব হয়নে সমতল দাপনৰ যেটো ক্ষমতা হেতু ইনফিনিটি হয় এটো তোমাৰ কারেক্ট आंसर ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 34 নম্বৰ কোৱেশ্চন দুখন ৰোড r1 আৰু r2 শ্ৰেণীবদ্ধ সংযোগ কৰা হৈছে এটো চা শ্ৰেণীবদ্ধ সংযোগ কৰিলে ইয়াৰ সমতল ৰোড এটো আমি ধৰিছো r1 ঠিক আছে কি হ'ব r1 প্লাস কি হ'ব এটো r2 আচ্ছা r শ্রেণীবদ্ধ s লিখা rs কি পালো r1 plus r2 পালো আৰু উক্ত ৰোডটা r1 আৰু r2 ক সমান্তৰালভাৱে সংযোগ কৰা হৈছে আচ্ছা এটো তুমি rp বুলি ধৰা সমান্তৰালভাৱে সংযোগ কৰিলে এটো কি হ'ব 1/r1 plus 1 কি হ'ব r2 এলসিএম ললে তোমাৰ এটো হ'ব r1 plus কি r2 হয়নে আৰু ওপৰত তোমাৰ কি থাকিব সৰি এটো r1 * r2 হ'ব আৰু ওপৰত তোমাৰ কি থাকিব r1 plus কি থাকিব r2 থাকিব এটো লটাই দিয়া গতিকে rp কি হ'ব এটো r1 into r2 divided by কি হ'ব r1 plus r2 হয়নে r1 plus কি হ'ব r2 হ'ব এতে কৈছে দুটাৰ ক্ষেত্ৰত ৰোধৰ অনুপাত ওলাব দিছে ৰোধৰ অনুপাত গতিকে এটো তোমাৰ কি হ'ব rs by rp তেটো তোমাৰ rs ৰ ভ্যালু তোমাৰ কিমান আছে r1 plus কি r2 আৰু এটোৰ ভ্যালু আছে তোমাৰ কিমান r1 r2 divided by এটো r1 plus r2 এতে তোমাৰ এটো লটাই দিলে মানে এটো যেটো ডিভাইড হৈছে ডিভাইড হৈ থাকিলে এটো তোমাৰ কি হ'ব r1 plus r2 divided by এটো r1 into r2 into এটো তোমাৰ ওপৰত যাব গতিকে এটো হ'ব তোমাৰ r1 plus r2 গতিকে r1 plus r2 into r1 plus r2 মানে এটো কি পালো আমি r1 plus r2 এটো হ'ব হোল স্কয়ার divided by কি হ'ব r1 into r2 আৰু ওপৰত আহিব হোল স্কয়ার কোনটো টার্মত আছে এটো সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 6 নম্বৰ প্ৰশ্নটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দুখন একে দৈৰ্ঘ্যৰ তোমাৰ একে তাৰৰ ৰোধৰ অনুপাত 1:2 তাৰ দুডালৰ প্ৰস্থচ্ছেদৰ অনুপাত কি হ'ব সো আমি সকলে জানো যে r = rho into l by a ঠিক আছে তো যেহেতু দুটা আছে গতিকে আমি দুটাৰ কাৰণে প্ৰস্থচ্ছেদ আমি a1 বুলি ধৰিছো এটোৰ ভ্যালু তোমাৰ দিয়া আছে এটোৰ ভ্যালু তোমাৰ কিমান দিয়া আছে 1 এটো দিয়া আছে কিমান 1 ঠিক আছে আৰু r = rho into l by a2 এটা আমি দ্বিতীয় নম্বৰৰ কাৰণে ধৰিছো এটো দিয়া আছে তোমাৰ 2 এটা ৰেশিও আমি উলাইতো তো ৰেশিও লালে তোমাৰ কি হ'ব এটো rho into l by a1 divided by rho into l by a2 = এটো আমাৰ ভ্যালুটো দিয়াই আছে এটোৰ ভ্যালু আমাৰ কিমান দিয়া আছে এটোৰ ভ্যালু দিয়া আছে তোমাৰ এটো চা এটো দিয়া আছে 1 divided by কি দিয়া আছে 2 দিয়া আছে হয়নে তো ইয়াৰ পৰা এটো পাম আমি rho into l divided by a এটা আমি মাল্টিপ্লিকেশন ফর্মত লিখিলে এটো লটি যাব হয়না এটো a1 আৰু ইফালে আহিব a2 divided by rho into l এতে a2 rho l আৰু rho l তোমাৰ কি যাব ক্যান্সেল যাব ইফালে পালো আমি a2 divided by a1 ইফালে ৰৈ গল তোমাৰ 1/2 গতিকে এটো তোমাৰ ৰেশিওটো কি আহিলে এটো সব 2 নম্বৰৰ কাৰণে 2 নম্বৰ যেটো আছে এটো তোমাৰ a2 is to এটো a1 1:2 হল এটো তোমাৰ এটো a1 is to a2 কৰিলে এটো তোমাৰ উলটি যাব মানে 2 is to কি হ'ব 1 হ'ব এটো সব দুটাৰ ৰেশিও তোমাৰ কি থাকিব সেম থাকিব এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে এটো চা এটো তোমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমাৰ 35 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে চা দুটা অনুৰূপ একে আই দৈৰ্ঘ্যৰ একে পৰিবাহী চালিত তারক একে তীব্ৰতাৰ চুম্বক ক্ষেত্ৰ বি দিশত স্থাপন কৰা হৈছে FA আৰু FB যথাক্ৰমে A আৰু B প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা চুম্বক বল হলে তেন্তে এটা চা আমি একেবাৰে সিম্পল কনসেপশন হয় যদি তোমাৰ যেটো তোমাৰ প্ৰবাহৰ যেটো দিক থাকে বা অৰ্থাৎ তোমাৰ যেটো তোমাৰ চুম্বক ক্ষেত্ৰ থাকে হেতুৰ ওপৰত যদি তোমাৰ লম্বভাৱে যদি প্ৰবাহিত হয় বা তোমাৰ লম্বভাৱে যদি চুম্বক ক্ষেত্ৰ ক্ৰিয়া কৰে তেতিয়া হলে হেতু তোমাৰ চুম্বক যেটো প্ৰাবল্য আছে হেতুৰ মান বেছি হয় আৰু তোমাৰ এটো কম হলে 90 ডিগ্ৰী কৈ কম হলে তোমাৰ কি হ'ব কম হ'ব হয়নে গতিকে এটোৰ ওপৰত কাৰ্যকৰী যেটো তোমাৰ ক্ৰিয়া কৰা যেটো বল আছে হেতু হৈছে FA আৰু এটোৰ ওপৰত হৈছে FB গতিকে FA ৰ যেটো বল আছে হেতু তোমাৰ FB ৰ তুলনাত কি হ'ব বেছি হ'ব কাৰণ এটো তোমাৰ 90 ডিগ্ৰী কৈ ক্ৰিয়া কৰিছে গতিকে এটো A অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চা তলৰ কোনটো গুটে বৈদ্যুতিক ক্ষমতা বুজায় বৈদ্যুতিক ক্ষমতা ইয়াতে তোমাৰ বুজাবলৈ কৈছে হয়নে তো ইয়াতে চা I² R B² R এটো P = VI এটো তো আছে তাৰ পিছত তোমাৰ বৈদ্যুতিক ক্ষমতাৰ কথা কৈছে না বৈদ্যুতিক ক্ষমতা V² R আছে IR²
VI VQ I square R VI VQ VI VQ এতে তোমার I square R I R square তো নাই I R square তো নহব I square R তো VI VQ এটা তোমার A নম্বর অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এইটো তোমার কারেক্ট হয় C নম্বরটো হয় না তোমালোকে এবাৰ চাই লবচোন ফর্মুলা কেইটা ইয়াৰ পিছত প্ৰশ্নটো চোৱা এটা তোমাৰ কি কৈছে ইয়াতে তিনিটা ভিন্ন আলোক মাধ্যমৰ প্ৰতিহৰণাংক যথাক্ৰমে M1 M2 আৰু M3 যদি মাধ্যমবোৰৰ পোহৰৰ দ্ৰুতি যথাক্ৰমে V1 V2 আৰু V3 হয় যাতে V1 greater than V2 greater than V3 তেন্তে তলৰ কোনটো বিকল্প শুদ্ধ হ'ব এতে সব প্ৰতিহৰণাংকৰ কথা কৈছে এতে সব যেটো তোমাৰ M1 তোমাৰ প্ৰতিহৰণাংকৰ বস্তু আছে হেতুত পোহৰৰ দ্ৰুতি দি আছে V1 M2 ৰ কাৰণে তোমাৰ বেগ দি আছে V2 আৰু তোমাৰ M3 ৰ কাৰণে বেগ দি আছে তোমাৰ কি V3 আৰু ইয়াতে তোমাৰ আটাইতকৈ বেছি হৈছে তোমাৰ V1 তাৰ পিছত V2 তাৰ পিছত হৈছে তোমাৰ কি V3 তেতিয়া হলে আমাৰ কোনটো শুদ্ধ হ'ব হেতু আমাক ওলাব দিছে তুমি এটা কথা তো জানাই যে তোমাৰ যদি প্ৰতিহৰণাংক যিমানে কম হ'ব প্ৰতিহৰণাংক কম হলে বেগ আটাইতকৈ কি হ'ব বেছি হ'ব প্ৰতিহৰণাংক কম হলে বেগ কি হ'ব বেছি হ'ব তুমি যদি উল্টাকৈ ভাবা যে বেগ বেছি হলে প্ৰতিহৰণাংক আটাইতকৈ কি হ'ব লাগিব কম হ'ব লাগিব তো এতে সা বেগ আটাইতকৈ বেছি কাৰ V1 ৰ বেগ আটাইতকৈ বেছি হৈছে V1 ৰ হয় নে তো ইয়াতে তোমাৰ প্ৰতিহৰণাংক দিয়া আছে আৰু দ্ৰুতি দিয়া আছে তো তোমাৰ ইয়াতে কোনটো শুদ্ধ হ'ব হেতু আমাক খুদিছে তো তোমাৰ ইয়াতে আটাইতকৈ বেছি তোমাৰ বেগ হৈছে V1 ৰ গতিকে তোমাৰ প্ৰতিহৰণাংক আটাইতকৈ কম হ'ব কাৰ প্ৰতিহৰণাংক আটাইতকৈ কম হ'ব তোমাৰ M1 ৰ হয়নে কাৰণ এটো বেগ বেছি দি আছে ইয়াতে তাৰ পিছত তোমাৰ দি আছে এটো তোমাৰ কি দি আছে V2 ৰ কাৰণে আছিল তোমাৰ M2 V2 ৰ কাৰণে কি আছে M2 আছে আৰু আটাইতকৈ তোমাৰ বেছি হ'ব কা M3 মানে তোমাৰ এই যেটো M3 আছে সেই M3 যেটো মিডিয়াম আছে হেতু তোমাৰ যেটো প্ৰতিহৰণাংক হেতু তোমাৰ আটাইতকৈ বেছি হ'ব তাৰ পিছত হ'ব তোমাৰ M2 তাৰ পিছত আহিব কি M1 হেতু C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে আৰু প্ৰতিহৰণাংক বেছি হলে দ্ৰুতি কি হ'ব কম হ'ব তো হেয়া হেতু কারেক্ট আছে এর পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে আবদ্ধ গৌণ কুণ্ডলীত আবিষ্ট প্ৰভাৱ পৰিলক্ষিত হয় যেতিয়া তোমাৰ কি হ'ব আবিষ্ট প্ৰভাৱ কেতে তোমাৰ পৰিলক্ষিত হ'ব যেতিয়া তোমাৰ আবদ্ধ কুণ্ডলীৰ দণ্ড চুম্বকৰ আপেক্ষিক গতি বৰ্তি থাকিব গতিকে এই নম্বৰটো কারেক্ট হয় আৰু যেতিয়া কুণ্ডলী আৰু মুখ্য কুণ্ডলীৰ মাজৰ আপেক্ষিক গতি বৰ্তি থাকিব এটো কারেক্ট হয় অৰ্থাৎ তোমাৰ এটো কি হ'ব এ আৰু বি দুটাই কি হ'ব শুদ্ধ হ'ব ঠিক আছে এর পিছৰ প্ৰশ্নটো চোৱা তোমাৰ কি কৈছে এটো চোৱা এটো তোমাৰ শুদ্ধ ক্ৰমত লিখিবলৈ দিছে ইয়াতে লঘু এসিডৰ লগত আইৰন এলুমিনিয়াম মেগনেসিয়াম জিংক মেগনেসিয়ামৰ বিক্ৰিয়াৰ বেগ কি হ'ব ইয়াতে চা যিকেইটা ধাতু দি আছে আটাইতকৈ বেছি হৈছে তোমাৰ মেগনেসিয়াম তাৰ পিছত হৈছে কি মেগনেসিয়াম তাৰ পিছত তোমাৰ হ'ব মেগনেসিয়ামৰ পিছত তোমাৰ আছে এলুমিনিয়াম হয়নে তাৰ পিছত জিংক তাৰ পিছত আছে কি আইৰন গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ প্ৰশ্নটো চোৱা তোমাৰ কি কৈছে আচ্ছা এটো তোমাৰ ই হয় এটো তলৰ কোনটো বিকল্পে কুশলে অক্সিজেনৰ পৰিবহন শুদ্ধকৈ বুজাইছে না অক্সিজেনৰ পৰিবহন শুদ্ধকৈ বুজাইছে আচ্ছা এটো তোমাৰ কৰিছো অলৰেডি আচ্ছা এই প্ৰশ্নটো চোৱা এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো তোমাৰ কি কৈছে চিত্ৰত দিয়া WXYZ ৰ কোনটো গুট কি হ'ব শুদ্ধ এনসাৰ জানাৰ আগত এটোৰ এনসাৰ জানাৰ আগতে তুমি জানিব লাগিব এই অংককেইটাৰ নাম হয়নে তো ইয়াতে চা এই যেটো W আছে এটো হৈছে তোমাৰ পৰাগ ৰেণু এটো কি বুলি কয় পৰাগ ৰেণু তাৰ পিছত যেটো X আছে হেতু হৈছে তোমাৰ গৰ্ভমুণ্ড এটো কি বুলি কও আমি গৰ্ভমুণ্ড যেটো তোমাৰ এটো আছে এটো যে Y আছে সেই Y টো তোমাৰ কয় পৰাগ নলী Y টো হৈছে তোমাৰ কি পৰাগ নলী আৰু যেটো Z আছে হেতু হৈছে গৰ্ভাশয় Z হৈছে কি তোমাৰ গৰ্ভাশয় হয়নে এতিয়া তুমি অপশন কেইটা চোৱা এতে এটো তোমাৰ W2 আমাৰ পৰাগ ৰেণু W2 হৈছে তোমাৰ পৰাগ ৰেণু তাৰ পিছত তোমাৰ Z2 হৈছে গৰ্ভাশয় হয়নে Z হৈছে গৰ্ভাশয় W2 পৰাগ ৰেণু Z2 গৰ্ভাশয় তাৰ পিছত Y2 হ'ব তোমাৰ পৰাগ নলী Y পৰাগ নলী আৰু তোমাৰ X যেটো আছে হেতু হৈছে তোমাৰ গৰ্ভমুণ্ড
হয় তেতিয়াহ'লে তোমাৰ এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বি অপশ্যন কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ কি কৈছে তলৰ কোনটো চকুৰ ৰং হয় চকুত সুমুৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু তোমাৰ কি কৰে নিয়ন্ত্ৰণ কৰে নিয়মীয়া আৰু তোমাৰ নিয়ন্ত্ৰণ কৰে তো চকুৰ মণিয়ে তোমাৰ পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ কি কৈছে 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কি হ'ব সেইটো আমাক ওলাব দিছে এতে চোৱা আমি জানো আমাৰ ইলেক্ট্ৰনৰ সংখ্যা ইকুৱেলটো তোমাৰ কি আছিল q বাই কি e য'ত ই মানে হৈছে ইলেক্ট্ৰনৰ সংখ্যা ই মানে ইলেক্ট্ৰনৰ সংখ্যা ইয়াতে তোমাৰ কি আধানৰ মান দি আছে 1 কুলম্ব গতিকে এইটো হ'ব 1 আৰু ইলেক্ট্ৰন এটাৰ মান কিমান ইলেক্ট্ৰনৰ এটাৰ মান হৈছে তোমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ মাইনাস কি হয় 19 হয়নে 10 টু দি পাৱাৰ মাইনাস 19 হয় এটা তোমাৰ ওপৰত এটো তোমাৰ গোটা সংখ্যাত পৰিণত কৰিলে এটো হ'ব তোমাৰ 10 ডিভাইডেড বাই 16 ইনটু 10 টু দি পাৱাৰ কি হ'ব 19 হয়নে এতিয়া এটো তোমাৰ ডিভাইড কৰিলে এটো কিমান বাৰ যাব ডিভাইড কৰিলে 10 আৰু ইফালে আছে তোমাৰ 16 পইণ্ট দিলে আহিব 100 হয়নে পইণ্ট দিলে কি আহিব 100 আহিব আৰু তোমাৰ ইফালে আছে 16 পয়েন্ট কিবার যাব 6 বার 6 গুণ 34 আর 6 হাতত গল তোমার 3 6 গুণ 6 3 96 হলে এটো তোমার ইয়াতে থাকিব 4 ডাঙৰ পৰা 6 গলে 4 ইফালে তোমাৰ কিমান দল আকো পয়েন্ট দিলে আহিব তোমাৰ কি 0 গতি এটো যাব 2 বার 32 এটো থাকিব 8 আকো পয়েন্ট দিলে আহিব 0 এটো 16 5 গুণ 0 হয় 80 এটো হ'ব তোমাৰ 0.625 ইনটু 10 টু দি পাৱাৰ কি হ'ব 19 গতিকে এটো তুমি স্ট্যান্ডার্ড ফর্মত লিখিলে এটো হ'ব তোমাৰ 6.25 ইনটু 10 টু দি পাৱাৰ কি হ'ব 18 10 টু দি পাৱাৰ কি হ'ব 18 এটো 6.25 ইনটু 10 টু দি পাৱাৰ 18 কোনটো অপচনত আছে এটো তোমাৰ ডি অপচনত আছে তো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে কি কৈছে তোমাৰ বৰ্তনীত থকা কোনটো ৰোধক R1 R2 আৰু R3 ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব এতে সব প্রবাহ সর্বোচ্চ চালিত কোনটো হ'ব যেটো তোমাৰ ৰোধৰ মান কম আছে ৰোধ কম হলে প্ৰবাহ বেছি হয় অৰ্থাৎ R2 ৰ মাজেৰে যাব এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব সিম্পল কনসেপশন হয় এবোৰ মানে এৰ পিছৰ প্ৰশ্নটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো শক্তিৰ বাণিজ্যিক একক হৈছে কি তোমাৰ কিলোৱাট ঘণ্টা এটো কিলোৱাট ঘণ্টা আৰু 1 কিলোৱাট ঘণ্টা মানে হৈছে তোমাৰ 3.6 ইনটু 10 টু দি পাৱাৰ 6 এটো তোমাৰ কিলোৱাট হয় এৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মস্তিষ্কৰ কোনটো অংশ হয় ৰক্তচাপ নিয়ন্ত্ৰণ কৰে তোমাৰ পঞ্চ মিডুল আৰু সেৰিবেলামে এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এৰ পিছত চোৱা এটো 46 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলৰ চিত্ৰত কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতি দেখুৱা হৈছে কোনটো বিকল্পই বিশুদ্ধ কপাৰ আহৰণৰ শুদ্ধ প্ৰক্ৰিয়াটো বৰ্ণনা কৰিছে তেতে চোৱা যেটো তোমাৰ ইয়াতে কপাৰৰ যেটো বিদ্যুৎ পৰিশোধন পদ্ধতি আছে ইয়াতে এনোড আছে ইফালে তোমাৰ কি আছে ক্যাথোড আছে ঠিক আছে ইয়াতে তোমাৰ কপাৰ সালফেট সলিউশন আছে তোমাৰ ইয়াতে যেটো তোমাৰ বিশুদ্ধ কপাৰ থাকিব হেতু ইফালে আহিব হয়নে আৰু যেটো অশুদ্ধ কপাৰ আছে হেতু তোমাৰ এনোডৰ বোকা হিচাপে তোমাৰ কি হ'ব জমা হ'ব হেতুক আমি কি বুলি কও এনোড বোকা বুলি কও তো হে হাবেকে চাবলৈ গলে এটো তোমাৰ কি হ'ব এটো স্যার ডি অপশনটো কারেক্ট অপশন হ'ব এতে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় বিশুদ্ধ কপাৰ বিশুদ্ধ বিদ্যুৎ বিশ্লেষণৰ পৰা ক্যাথোডত তোমাৰ কি হ'ব জমা হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মিলাবলৈ দিছে চোৱা ম্যাচ দা ফলোইং এটা কাৰিগৰী অৰ্থাৎ কাৰিগৰী প্ৰতিবন্ধকৰ কথা কৈছে তো কাৰিগৰী প্ৰতিবন্ধকত তোমাৰ কি কৰা হয় এটো হৰমনৰ পৰিমাণ নিয়ন্ত্ৰণ শুক্ৰবাহী ডিম্বৰে কপাৰ ডি এটো চাই লোৱা আগতে কপাৰ ডিটো তোমাৰ 2 নম্বৰত সংস্থাপন কৰা হয় অৰ্থাৎ R2 2 মিলিব R2 2 R এটো অপচনটো দিয়া নাই R2 হ'ব হা এটো R2 হ'ব কি তোমাৰ 2 মানে কপাৰটি তোমাৰ গৰ্ভাশয়ত কি কৰা হয় সংস্থাপন কৰা হয় মনত ৰাখিবা এটো তোমাৰ ইনো সিঙ্গল কোৱেশ্চন আহিব পাৰে তাৰ পিছত আছে তোমাৰ অৰেল কন্ট্ৰাসেপ্টিভ যেটো আছে হেতু তোমাৰ দেহত হৰমনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বাশয় বন্ধ কৰে আৰু কাৰিগৰী প্ৰতিবন্ধক যেটো পদ্ধতি আছে এটো শুক্ৰবাহী নলী বা ডিম্ববাহী নলী তোমাৰ বন্ধ কৰা হয় গতিকে এই গুটেখিনি কথা তুমি মনত ৰাখা ইম্পৰ্টেন্ট হয় ঠিক আছে এৰ পিছৰ প্ৰশ্নটো চোৱা এৰ প্ৰতীপ ধনুৰ যেটো শুদ্ধ ক্ৰম এটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে প্ৰতীপ ধনুৰ শুদ্ধ ক্ৰমটো কি হ'ব
এইটো ৰিসেপ্টৰ সেন্সৰি স্পাইনেল মটৰ আৰু মাসলছ ডি অপশনটো কি হ'ব এইটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো প্ৰশ্ন তোমাৰ কি কৈছে ইয়াতে চোৱা এটা তোমাৰ একে ধাতুৰে সমান দৈৰ্ঘ্যৰ তিনিডাল তাৰৰ ব্যাস D1 D2 আৰু D3 য'ত তোমাৰ D1 আটাইতকৈ ব্যাস বেছি হয় আৰু D2 তাতকৈ কম হয় আৰু D3 তাতকৈ বেছি হয় তেতিয়াহলে ৰোধৰ মান চোৱা D1 ৰ ৰোধ হৈছে তোমাৰ R1 D2 ৰোধ হৈছে তোমাৰ কি R2 আৰু D3 ৰোধ হৈছে তোমাৰ R3 সো ব্যাস যদি বাঢ়ে ব্যাস বেশি হলে তোমার কি হবে রোধ কম হবে ব্যাস বেশি হলে রোধ কম হবে ঠিক আছে তো রোধ আটাইতকৈ কম কোনটো থব R1 থব R1 তার পিছত আহিব তোমার কি R2 তার পিছত আহিব R3 কারণ তোমার রোধ সরি ডায়ামিটার আটাইতকৈ বেশি হৈছে তোমাৰ কার D1 না গতিকে এটো আটাইতকৈ ডাঙৰ হয় তো আটাইতকৈ ডাঙৰ হয় তোমাৰ রোধৰ মান আটাইতকৈ কম হ'ব গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোশ্চেনটো চোৱা এটো তোমার সূর্যৰ অবস্থান অনুসৰি সূর্যমুখী ফুলৰ গতি এটো চাই হেতু তোমার পোহাৰ অনুবেগী বুলি কোৱা হয় মই বাকি কেইটা কৈ দিছো মনত ৰাখা যদি শিপাবোৰ পানীৰ ফালে গতি কৰে তাক তোমাৰ জলানুবেগী বুলি কোৱা হয় আৰু তোমাৰ পৰাগনলিকা যদি গৰ্ভাশয়ৰ ফালে বা পৰাগধানীৰ ফালে গতি কৰে হেতু তোমাৰ ৰসায়নবেগ বা কেমোট্ৰপিজম বুলি কয় আৰু শিপাবোৰ মাটিৰ ফালে গতি কৰিলে তাক তোমাৰ জিঅট্ৰপিজম বুলি কোৱা হয় বা ভূকেন্দ্ৰবেগী বুলি কোৱা হয় পাতিত পানীৰ পিএইচৰ মান কিমান পাতিত পানীৰ পিএইচৰ মান হৈছে তোমাৰ 7 সৌৰকোষ প্ৰস্তুতকৰণত কোনটো ব্যৱহাৰ কৰা হয় সিলিকন ব্যৱহাৰ কৰা হয় আৰু ৰামধেনুৰ লগত জড়িত পৰিঘটনা কি আছে স্যাৰ ৰামধেনুৰ গঠনৰ লগত জড়িত পৰিঘটনা তোমাৰ কি হয় প্ৰতিহৰণ আভ্যন্তৰীণ প্ৰতিফলন আৰু তোমাৰ বিচ্ছুৰণ গতিকে 2 3 4 এটো কারেক্ট হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো স্যাৰ নিউক্লিয়াৰ শক্তি আহৰণ কৰিব পাৰি কৰ পৰা এটো তোমাৰ পৰমাণু এটা কেন্দ্ৰৰ পৰা ইয়াৰ পিছত স্যাৰ এটো তোমাৰ 52 নম্বৰ কোৱেশ্চন এটো তলৰ সমীকৰণসমূহৰ পৰা শুদ্ধ সমীকৰণসমূহ চিনাক্তকৰণ কৰা p = vi কারেক্ট হয় এটো কারেক্ট হয় কাৰণ তোমাৰ h = কি হয় i2rt যেটো আমি তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰ বুলি কওঁ গতিকে ইয়াৰ পৰা i ৰাখি দিলে এফালে √r এফালে আহিব তোমাৰ কি i টো ৰাখি দিলে এটো h/rt কি হ'ব rt গতিকে এটো কারেক্ট হয় তাৰ পিছত তোমাৰ i = কি পাইছিল q/t পাইছিল গতিকে ইয়াৰ পৰা q = কি হ'ব it হ'ব তো এটো কারেক্ট হয় হয়নে তো i = w/bt এটো তোমাৰ কি হয় কারেক্ট হয় ক্ষমতাৰ পৰা গতিকে এটা গুটেকিটা কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চাই এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 53 নম্বৰ কোৱেশ্চন বেকিং সোডাটো তোমাৰ কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট হয় কাপুৰদা সোডাটো সোডিয়াম কাৰ্বনেট হয় এটা পানীৰ অণুৰ কথা কিন্তু মনত ৰাখিবা দেই 10টা পানীৰ অণু থাকে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটত পানীৰ অণু নাথাকে ক্যালসিয়াম সালফেটত তোমাৰ দুটা পানীৰ অণু থাকে কাৰণ তোমাৰ পানীৰ অণু কোনটোত থাকে বা কোনটোত নাথাকে হেতু খুদে ব্লিচিং পাউডাৰ হৈছে ক্যালসিয়াম অক্সিক্লোৰাইড আৰু জিপসাম হৈছে তোমাৰ ক্যালসিয়াম সালফেট আৰু দুটা পানীৰ অণু থাকে জিপসামত হয়নে তো তোমাৰ এই এপিকে চাবলৈ গলে বেকিং সোডাটো তোমাৰ 3 নম্বৰ লগত আহিব 1 to 3 ক'ত আছে এটুত নাই তাৰ পিছত তোমাৰ 4 নম্বৰটো আছে জিপসাম 2 লগত আহিব এটুত নাই গতিকে এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে এনেকে মিলাবা প্ৰথমতে ফাৰ্ষ্টটো মিলাই চাবা ঠিক আছে আৰু একেবাৰে লাষ্টটো মিলাই চাবা তো দুটা জল লগত মিল থাকিব হেতু কারেক্ট आंसर হ'ব তোমালোকে টাইমটো ৰেহাই কৰিব পাৰা এনেকে কৰি আৰু পিছত চা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে চা তোমাৰ এটো 60 ডিগ্ৰী এংগল আছে এটো 30 ডিগ্ৰী এটো 45 আৰু ইফালে আছে তোমাৰ কিমান ইফালে আছে তোমাৰ 45 হয়নে তো ইয়াতে তোমাৰ মিডিয়াম a আৰু এটো হৈছে মিডিয়াম b এটো চা a মাধ্যমৰ সাপেক্ষে b মাধ্যমৰ প্ৰতিহাৰণাংক ওলাবলৈ দিছে আমি সকলোৱে জানো কি তোমাৰ sin i by sin r নহয় জানো এটো তোমাৰ কি হয় সদায় কনস্ট্যান্ট হয় তো এই ফালৰ পৰা যদি যায় এটো হ'ব তোমাৰ এংগল ইনসিডেন্ট হ'ব হয়নে এটো আমাৰ কি আছে নরমাল আছে এটো নরমাল হলে তোমাৰ এটো এংগলটো আছে তোমাৰ কিমান ডিগ্ৰী 60 ডিগ্ৰী আৰু তোমাৰ এফালে তোমাৰ এটো এংগল এটো হ'ব তোমাৰ কি 45 ডিগ্ৰী এতে sin 60 ডিগ্ৰীৰ মান হৈছে √3 আৰু তোমাৰ sin r ৰ মান হৈছে তোমাৰ কিমান √2 গতিকে √3/2 হ'ব √3/2 এটো आंसर হ'ব √3/2 এটো তোমাৰ এটো কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে জীবভৰৰ পৰা জৈৱ গেছ উৎপন্ন কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ এনাৰবিক ডাইজেশন অৰ্থাৎ জীবভৰ প্ৰস্তুত কৰাৰ সময়ত কিন্তু আমি অক্সিজেন ব্যৱহাৰ নকৰো ঠিক আছে আৰু তোমাৰ জৈৱ গেছ যেটো প্ৰকল্প আছে হেতু তোমাৰ প্ৰধান যেটো উপাংশ হয় এটো তোমাৰ কি হয় মিথেন গেছ হয় ঠিক আছে এটো মনত ৰাখিবা আৰু মিথেন গেছ তোমাৰ কিমান পাৰ্সেন্ট থাকে 75% এখিনি কথাও তুমি মনত ৰাখিবা
तार पिछर प्रश्नটো চোৱা এটা তোমাৰ 57 নম্বৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে লবণ এ হৈছে ব্ৰাইনৰ এটা উপাদান আৰু ই লবণ বিৰ উৎপাদনৰ এটা বিক্রিয়ক পদাৰ্থ লগতে ই আম্লিক ঔষধৰ এটা উপাদান লবণ বি গৰম কৰি দিলে সি উৎপন্ন হয় যেটো কঠিন পানী কোমল কৰে লবণ এবিসি কি কৰা চিনাক্তকৰণ কৰা এতে চোৱা তোমাৰ কি কৈছে এ হৈছে ব্ৰাইন ব্ৰাইন মানে তোমাৰ কি হয় সোডিয়াম ক্লোৰাইড হয় বা সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক তোমাৰ কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় আৰু তোমাৰ ইয়াতে এটা কি আমাৰ এটা বি উৎপাদন করা হয় যেটো তোমার কি করে অম্লনাশক হিসাবে কাম করে তো অম্লনাশক হিসাবে আমার যেটো ই আছে কার্বনেট যৌগ আছে সেটো যে তোমার কি সোডিয়াম হাইড্রোজেন কার্বনেট আর সোডিয়াম হাইড্রোজেন কার্বনেটক আমি যদি তাপ দিও তেতিয়াহলে তোমার কি উৎপন্ন হয় সোডিয়াম কার্বনেট উৎপন্ন হয় হয় না যে তোমার কি করে কঠিন পানি কোমল করে তো তোমার যৌগটো কি হবে সোডিয়াম ক্লোরাইড এ হবে এটো হবে সোডিয়াম ক্লোরাইড বি হবে সোডিয়াম হাইড্রোজেন কার্বনেট আর সি হবে সোডিয়াম কার্বনেট এটো ডি অপশনটো কি হবে কারেক্ট অপশন হব বুঝি পালানে এর পিছৰটো চা তলৰ কোনটো ক্ষেত্ৰত বাল্বটো জ্বলিব এতে চা এতে তোমাৰ দি আছে হাইড্ৰোক্লোৰিক এসিড এতে আছে সুগার সুগাৰত তুমি বিদ্যুৎ পৰিবহন নকৰে এটো নহব ভেজিটেবল অয়েল হেতু তোমাৰ বিদ্যুৎ পৰিবহন নকৰে আৰু এতে আছে তোমাৰ চূণ এটো চা ক্যালসিয়াম অক্সাইড যেটো ওয়াটার লগত ৰিঅ্যাকশন কৰিব অলপ পৰিমাণে তোমাৰ কি কৰে বিদ্যুৎ পৰিবহন কৰে তোমালোকে কনফিউজ নহবা অলপ পৰিমাণে কৰে হা মানে বেড কন্ডাক্টৰ হয় কিন্তু তোমাৰ কৰে গতিকে তোমাৰ এটো কি হ'ব 1 আৰু 4 হ'ব 1 আৰু 4 এটা তোমার সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটা সা অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন ইয়াতে তোমাৰ কি কৈছে ইয়াতে জিংক আৰু নাইট্ৰিক এসিডৰ মাজত বিক্ৰিয়া ঘটি হাইড্ৰোজেন গেছ উৎপন্ন হয় এটা সা নাইট্ৰিক এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কেতিয়াও হাইড্ৰোজেন গেছ উৎপন্ন নকৰে গতিকে এটো তোমাৰ কি হয় মিছা কথা হয় ঠিক আছে কাৰণ কি কাৰণ তোমাৰ যেটো নাইট্ৰিক যেটো আছে নাইট্ৰিক এসিড এটা তোমাৰ কি হয় তীব্ৰ বিজাৰক পদাৰ্থ হয় অৰ্থাৎ ই তোমাৰ কি কৰিব অক্সিজেন লৈ এতে কারণটো কি কৈছে স্যার নাইট্রিক হৈছে এটা তীব্র বিজারক পদার্থ এতে স্যার ইয়াতে তোমার কিন্তু অক্সিডাইজিং এজেন্ট বুলি কৈছে অসমীয়াত তোমাৰ বিজারক বুলি লিখিছে তো এটো তোমাৰ জারক পদার্থ এটো তোমাৰ জারক এতে তোমাৰ ইংলিশত ঠিক আছে গতিকে এটো তোমাৰ কি হয় কারেক্ট হয় ঠিক আছে তো যেটো নাইট্রিক এসিড আছে নাইট্রিক এসিডটো তোমাৰ তীব্র জারক পদার্থ যি তোমাৰ কি কৰে নাইট্রোজেন ডাইনাইট্রোজেন অক্সাইড আৰু তোমাৰ নাইট্রোজেন ডাইঅক্সাইডলৈ তোমাৰ কি হয় পৰিৱৰ্তন হৈ যায় তো কেতিয়াও কি নকৰে তোমাৰ হাইড্ৰোজেন গেছটো উৎপন্ন নকৰে গতিকে তোমাৰ এটো অ্যাসারশনটো ইনকারেক্ট হয় কিন্তু রিজনটো তোমাৰ কি হয় কারেক্ট হয় অ্যাসারশন ইনকারেক্ট রিজনটো কারেক্ট হ'ব হয় অ্যাসারশনটো ইনকারেক্ট রিজনটো কারেক্ট তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা এটো তোমাৰ কি কৈছে এটো ম্যাচ কৰিবলৈ দিছে এটো চা এলোট্ৰপ অফ কাৰ্বন এটো তোমাৰ হেব ইৰ লগত এটো চা C60 যেটো আছে হেতু তোমাৰ ফুলেৰিন হয় ঠিক আছে মনত ৰাখিবা এটো নাম হৈছে ফুলেৰিন এটো ফুলেৰিন বুলি কয় আৰু সংকেত হৈছে C60 এটা এটা কাৰ্বনৰ বহুৰূপ হয় ইয়াৰ পিছত এটো চা এটো 1 2 3 4 5 পাঁচটা আছে না এটো হৈছে পেন্টানন এটো চা লাষ্টত CO আছে না CO মাজত এটো হ'ব কিটন এটো পেন্টানন এটো নাম আৰু এটো এলডিহাইড যৌগ হয় 1 2 3 4 এটো হ'ব তোমাৰ বিউটানিল এটো এলডিহাইড যৌগ হয় হয় এটো তোমাৰ কি হয় এলডিহাইড যৌগ হয় বিউটানিল তো এলডিহাইড হলে তোমাৰ কি হ'ব ডাবল বন্ড আহিব তো অসম্পৃক্ত হাইড্রোকার্বন হ'ব আৰু এটো হ'ব তোমাৰ C6H14 এটো হৈছে তোমাৰ হেক্সেন হলে তোমাৰ কি হ'ব এটো সংপৃক্ত হ'ব কাৰণ এতে তোমাৰ এটো আছে আৰু উদ্ভিদ যেটো আছে উদ্ভিদজাত হেতু তোমাৰ কি হয় উদ্ভিদজাতটো তোমাৰ আনস্যাচুরেটেড হয় উদ্ভিদজাত তেলবোৰ তোমাৰ আনস্যাচুরেটেড হয় হয় উদ্ভিদজাত যিবোৰ তেল আছে হেবোৰ তোমাৰ কি হয় আনস্যাচুরেটেড হয় গতিকে এটা তোমাৰ বি অপশনটো কি হ'ব এটো কারেক্ট অপশন হ'ব তোমালোকে এটো মিলাই চাবা ঠিক আছে এর পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো সাইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে তোমাৰ কি কৈছে চা তলত পাতৰ প্ৰস্থচ্ছেদৰ ছবি দিয়া হৈছে চিত্ৰত নিৰ্দেশ কৰা কোনটো অংশত হালুক সংশ্লেষণৰ হাৰ অতি বেছি হ'ব সো হালুক সংশ্লেষণৰ হাৰ তাতেহে বেছি হ'ব যত তোমাৰ কি থাকিব পত্ৰহৰিত থাকিব কাৰণ পত্ৰহৰিতত তোমাৰ কি কৰিব পত্ৰৰন্ধ্ৰ বেছি থাকে পত্ৰহৰিত পত্ৰৰন্ধ্ৰ বেছি থাকিব আৰু পত্ৰৰন্ধ্ৰ যত বেছি থাকিব তাতে তোমাৰ কি হ'ব হালুক সংশ্লেষণ প্ৰক্ৰিয়াটো বেছিকৈ সংঘটিত হ'ব তো ইয়াতে তোমাৰ এইখিনি অংশত তোমাৰ পত্ৰৰন্ধ্ৰ বেছি আছে এটো চাই বহুত ডাঙৰ কি আছে ৰন্ধ্ৰ আছে তো এইবোৰত তোমাৰ কি হ'ব যেটো গেছৰ আদান প্ৰদান হেতু তোমাৰ কি হয় বেছি হয় গতিকে এল আৰু কি হ'ব এম হ'ব এল আৰু এম অংশত আটাইতকৈ বেছি পৰিমাণে সংঘটিত হ'ব এর পিছত তোমাৰ 80 নম্বৰ কোৱেশ্চনটো চাই এটা তোমাৰ ডিটেকশন হয় এটা তলৰ চিত্ৰত তোমাৰ x আৰু y চিনাক্তকৰণ কৰা x আৰু y চিনাক্ত কৰিব লাগে তো ইয়াতে চোৱা এই যেটো অংশ আছে এই যেটো y অংশ আছে y যেটো অংশ আছে হেতু তোমাৰ গ্লোমেৰুলাছ বুলি কয় ঠিক আছে গ্লোমেৰুলাছ
গ্ল'মেৰুলাছ, এইটো গ্ল'মেৰুলাছ বুলি কয়। আৰু তোমাৰ এইটো যে আছে, এইটো যে এনেকুৱা তোমাৰ কেপচুলৰ নিচিনা আছে হয়নে, এইটো অংশ, এইটোৰ তোমাৰ ভিতৰৰ যিখিনি পাৰ্ট আছে না, সেইটো ওপৰৰ পাৰ্টৰ কথা কৈছে। আচ্ছা, এইটো ওপৰৰ পাৰ্টৰ কথা কৈছে, এইটো হ'ব তোমাৰ বোমান্স কেপচুল, এইটো হ'ব বোমান্স কেপচুল। তো এক্স হ'ব বোমান্স কেপচুল আৰু ৱাই হ'ব তোমাৰ গ্ল'মেৰুলাছ, বোমান্স কেপচুল আৰু গ্ল'মেৰুলাছ। এইটো তোমাৰ এ অপশ্যনটো কি হ'ব, এইটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো 63 নম্বৰ কুৱেশ্যন। এইটো দিছে প্ৰতিবিম্বৰ অৱস্থান আৰু এইফালে দিছে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি। এতিয়া আকাৰ আৰু প্ৰকৃতি দিয়া আছে, ঠিক আছে। তো এইটো তুমি চোৱা, এতিয়া চোৱা, এইটো তোমাৰ F2 আছে হয়নে, F2 এইটো কিন্তু প্ৰতিবিম্বৰ অৱস্থান দেই, প্ৰতিবিম্বৰ অৱস্থান F2। যদি F2 হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, অতিশয় সংকুচিত হ'ব, অসৎ হ'ব আৰু ওলোটা হ'ব। অতিশয় সংকুচিত, অসৎ আৰু ওলোটা, অতিশয় সংকুচিত, এইটো অসৎ আৰু প্ৰতিবিম্বৰ আকাৰৰ প্ৰকৃতি, অসৎ আৰু ওলোটা হ'ব, অসৎ আৰু ওলোটা। সেম প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি তোমাৰ কি থাকিব, সেম থাকিব। ইয়াতে চোৱা ইনভাৰ্টেড ওলোটা দিয়া আছে, কিন্তু ইয়াতে তোমাৰ ৰিয়েল ভাৰ্চুৱেল, এইটো চোৱা অসৎ আৰু থিয়, সৎ আৰু ওলোটা, আৰু এইফালে দিছে সৎ আৰু ওলোটা। আচ্ছা, তো এইটো সৎ আৰু ওলোটা দিয়া আছে, এইটো তোমাৰ সৎ আৰু ওলোটা, এইটো তোমাৰ 6ৰ লগত মিলিব, ঠিক আছে। এইটো 6ৰ লগত মিলিব। তাৰপিছত আছে তোমাৰ F2 আৰু 2 F2ৰ মাজত হ'লে, F2 আৰু 2 F2ৰ মাজত যদি প্ৰতিবিম্ব গঠন হয় তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব, সংকুচিত হ'ব, ঠিক আছে। সংকুচিত হ'ব, লগতে তোমাৰ সৎ আৰু ওলোটা হ'ব, সৎ আৰু ওলোটা, সংকুচিত, সৎ আৰু ওলোটা। এইটো তোমাৰ কি হ'ব, এইটো 2 নম্বৰৰ লগত মিলিব। তাৰপিছত যদি F2ত হয়, F2ত হ'লে তোমাৰ সমান আকাৰৰ হ'ব, এইটো তোমাৰ ওপৰত আছিল না, সমান আকাৰৰ হ'ব, এইটো তোমাৰ এইটো হ'ব, এইটো তোমাৰ 1ৰ লগত মিলিব। তাৰপিছত তোমাৰ যদি F2ৰ বাহিৰত হয়, F2ৰ বাহিৰত হ'লে তোমাৰ বিবৰ্জিত হ'ব, সৎ আৰু ওলোটা, এইটো তোমাৰ মিলিব, এইটো 5 নম্বৰৰ লগত। আৰু তোমাৰ যদি অসীমত হয়, অসীমত হ'লে তোমাৰ কি হ'ব, বহুত ডাঙৰ হ'ব, অতিশয় বিবৰ্জিত হ'ব, অতিশয় বিবৰ্জিত হ'ব, অসৎ আৰু কি হ'ব, থিয় হ'ব, অতিশয় বিবৰ্জিত। ক'ত আছে এইটো, অতি সংকুচিত, অতিশয় বিবৰ্জিত, অতিশয়, এইটো চাও অতি বিবৰ্জিত, এইটো তোমাৰ 3 নম্বৰত আছে, এইটো 3 নম্বৰৰ লগত মিলিব। আৰু তোমাৰ যদি F1 আৰু F2ৰ যদি মাজত থাকে হয়, তেতিয়াহ'লে তোমাৰ কি হ'ব, অসৎ আৰু থিয় হ'ব, অতিশয় বিবৰ্জিত, অসৎ আৰু থিয়, অতিশয় বিবৰ্জিত, অতিশয় বিবৰ্জিত। আচ্ছা, তোমাৰ অতিশয়, এইটোতো ঠিকে আছে, এইটো তোমাৰ কি থাকিব, সেম থাকিব, এইটো তোমাৰ কি হ'ব, অতিশয় বিবৰ্জিত হ'ব, অৰ্থাৎ তোমাৰ এইটো 4 নম্বৰটোৰ লগত মিলিব, হয়, বিবৰ্জিত, অসৎ আৰু থিয়। গতিকে এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তোমালোকৰ বুকৰ 178 নম্বৰ পেজৰ তালিকাখনৰ পৰা এই কুৱেশ্যনটো দিছে, তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, ইয়াতে চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অৰ্পিতাই এখন যাদুকৰী দাপোনৰ সন্মুখত থিয় হৈ দেখিলে তাইৰ মূৰৰ অংশটো ডাঙৰ। এতিয়া চোৱা, ডাঙৰ প্ৰতিবিম্ব কোনে গঠন কৰে, অৱতল দাপোন, অৱতল দাপোন, অৱতল দাপোন হয়নে, ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। তাৰপিছত গাৰ মধ্য অংশ একে আকাৰৰ, মানে এইটো তোমাৰ কি হ'ব, সমতল দাপোন, সমতল দাপোনে তোমাৰ কি কৰে, একে আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। আৰু ভৰিৰ অংশ সৰু, ভৰিৰ অংশ সৰু হ'লে তোমাৰ সেইটো কি হ'ব, উত্তল দাপোন হ'ব, ভৰিৰ অংশ সৰু, উত্তল দাপোন। তেতিয়াহ'লে এইটো যাদুকৰী দাপোনৰ সংজ্ঞা, মানে প্ৰথম অৱতল, তাৰপিছত সমতল, তাৰপিছত উত্তল হ'ব, হয়নে, অৱতল, সমতল, উত্তল, এইটো অৱতল, সমতল, উত্তল। তো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে ইয়াতে, তোমাৰ যদি এজন মানুহৰ 5টা ৰোধক, য'ত প্ৰত্যেকৰে ৰোধ 5 আৰু সকলোবোৰ ৰোধক সংযোগ কৰি পাব পৰা সৰ্বাধিক ৰোধ। এতিয়া চোৱা, সৰ্বাধিক ৰোধ আমি কেতিয়া পাওঁ, যেতিয়া ইহঁতক আমি কি কৰোঁ, চিৰিজত কানেকশ্যন কৰোঁ, ঠিক আছে। তেতিয়া তোমাৰ 5টা আছে, গতিকে 5টা তুমি যদি এনেকৈ চিৰিজত কানেকশ্যন কৰি দিয়া, সৰ্বোচ্চ ৰোধ পোৱা যাব, +5, এইটো তোমাৰ কি হ'ব, 25 হ'ব, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু মনত ৰাখিবা, যদি সৰ্বনিম্ন ৰোধ সোধে তেতিয়াহ'লে কিন্তু ইয়াৰ প্ৰতিক্ৰমবোৰ যোগ কৰিব লাগিব, মানে এইটো তোমাৰ 1/R1 + 1/R2 এনেকৈও তোমাৰ কি কৰিব লাগিব, 1/R5 লৈ যোগ কৰিব লাগিব। সৰ্বোচ্চ ৰোধৰ কথা কৈছে, তো এইটো তোমাৰ কি হ'ব, শ্ৰেণীবদ্ধ সংযোগ হ'ব, বুজি পালানে। 65 নম্বৰ কুৱেশ্যনটো চোৱা, 65 নম্বৰ কুৱেশ্যনত কি কৈছে, যদি 1 ওহম 2 ওহম ৰোধৰ লগত 6 ভোল্ট বেটাৰী এটা শ্ৰেণীবদ্ধ সংযোগ কৰা হয়, তেন্তে 1 ওহম ৰোধত প্ৰয়োগ হোৱা ক্ষমতা কিমান হ'ব। এতিয়া শ্ৰেণীবদ্ধৰ কথা কৈছে, গতিকে ইয়াৰে মুঠ ৰোধ কিমান হ'ব, চোৱা R, এইটো কিমান হ'ব, 1 + 2 কিমান হ'ব, 3।
আৰু ইয়াতে তোমাৰ ভোল্টেজ দিয়া আছে কিমান 6 অৰ্থাৎ v ইকুয়াল টু কিমান দিয়া আছে 6 তো ইয়াৰে পৰা আমি r ভ্যালুটো লাই লও ওমৰ সূত্ৰৰ পৰা i ইকুয়াল টু তোমাৰ কি হ'ব v বাই r হ'ব হয়নে তো v ৰ ভ্যালু আছে 6 আৰু তোমাৰ ইফালে r ৰ ভ্যালু আছে তোমাৰ কিমান 3 গতিকে এটো আমি কিমান পালো 2 পালো এতিয়া লাগে আমাৰ ক্ষমতা তো p ইকুয়াল টু তোমাৰ কি হ'ব i স্কয়াৰ r p ইকুয়াল টু i স্কয়াৰ r এতে i ৰ ভ্যালু তোমাৰ 2 পাইছো গতিকে 2 স্কয়াৰ ইনটু r r মানে ৰুট হয় ৰুট এতে কি হ'ব 1 বহিব ঠিক আছে এতে কিন্তু তুমি 3 নবহাবা 3 বহালে ভুল হ'ব তো 2 2 যা 4 ইনটু 1 তো 4 1 যা তোমাৰ কিমান হ'ব 4 হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা প্ৰতিটাই চাৰিটা সলিনয়েডত এডাল কলুৰ দণ্ড ৰাখি চাৰিটা বিদ্যুৎ চুম্বক বনালে আৰু প্ৰত্যেকৰে ওচৰলৈ ষ্টিলৰ পিনৰ থুপ এটা লৈ গলে ইয়াৰ পিছত কৈছে তোমাৰ কোনটোত আকৰ্ষণ বেছি কৰিব এটো চা কোনটোত বেছিকৈ আকৰ্ষণ কৰিব এতে তুমি লক্ষ্য কৰা সলিনয়েড এটাৰ ভিতৰত তোমাৰ যিমানটা কুণ্ডলীৰ পাক থাকিব সিমানেই তাৰ ক্ষমতা বেছি হ'ব যেহেতু ইয়াতে তোমাৰ ভোল্টেজ সেম দিয়া আছে অৰ্থাৎ বিভৱ সেম দিয়া আছে তো পাকৰ সংখ্যা আটাইতকৈ বেছি আছে এটোত গতিকে কি হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব অৰ্থাৎ এটোৱে বেছিকৈ কি কৰিব আকৰ্ষণ কৰিব এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ ইয়াতে কি কৈছে যদি এটা খাদ্য শৃংখলত সিংহৰ বাবে 100 জুল শক্তি মজুত থাকে তেন্তে উৎপাদক শ্ৰেণীত কিমান শক্তি মজুত থাকিব এতে চা যেটো আমাৰ শক্তি পিৰামিড আছে শক্তি পিৰামিডত প্ৰথমত আছে উপভোগ প্ৰথমত আছে তোমাৰ কি উৎপাদক তাৰ পিছত আছে তোমাৰ প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা অৰ্থাৎ তৃণভোজী তাৰ পিছত আছে মাংসভোজী একেবাৰে ওপৰত আছে তোমাৰ সৰ্বভোজী বা উচ্চ স্তৰৰ প্ৰাণী তো এটোত আছে তোমাৰ 100 তো তোমাৰ তলৰ পৰা ওপৰলৈ যাওতে তোমাৰ কিমান পাৰ্সেন্ট যায় 10% যায় 10% ৰুল যায় বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা শক্তি প্ৰবাহিত হওতে সদায় তোমাৰ উৎপাদক শ্ৰেণীৰ পৰা ওপৰলৈ মানে তাৰ পিছৰ যিবোৰ শ্ৰেণী আছে হেবোৰলৈ 10% তোমাৰ শক্তি হে তোমাৰ কি হয় প্ৰবাহিত হয় গতিকে এটো ওপৰত 10% আছে তাৰ তলৰটো তোমাৰ কিমান থাকিব 10 ৰে মাল্টিপ্লাই কৰিলে এটো হ'ব তোমাৰ কিমান 1000 আকৌ তোমাৰ তাৰ তলৰটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 10000 জুল কিমান আহিব 10000 জুল আহিব এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰক বৈদ্যুতিক তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি হেতু হৈছে তোমাৰ ডাক্টাইলিটি হয়নে এই কাৰণে তোমাৰ 2 গ্ৰাম সোণৰ পৰা মোটামুটি 2 কিলোমিটাৰ পৰ্যন্ত কি কৰিব পাৰি আমি তার বনাব পাৰি হয়নে নাই এটো ডাক্টাইলিটি বুলি কয় এটো নমনীয়তা বুলি কয় নমনীয়তাৰ গুণৰ কাৰণে আমি ধাতুবোৰক টানি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰো ঘাতহনীয় ধাতু যেটো ধৰ্ম আছে হেতুৰ কাৰণে আমি ধাতুবোৰক পিটি পিটি পাতল বনাব পাৰো আৰু পৰিবাহিতাৰ কাৰণে আমি বৈদ্যুতিক সঁজুলিবোৰত ইউজ কৰো আৰু তোমাৰ উচ্চ গলনাঙ্ক আৰু উতলাঙ্কৰ কাৰণে ইবোৰ আমি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰো বা বিভিন্ন ধৰণৰ কাৰ্যত আমি ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাব সো যোগাত্মক বিক্ৰিয়া হেবোৰে দেখুৱাব যিবোৰ তোমাৰ অসম্পৃক্ত হয় অসম্পৃক্ত মানে হয় তোমাৰ ডাবল বন্ড থাকিব লাগিব নহলে ট্ৰিপল বন্ড থাকিব লাগিব তো যিবোৰ ডাবল বন্ড আছে বা ট্ৰিপল বন্ড আছে হেবোৰে হে তোমাৰ কি কৰিব যোগাত্মক বিক্ৰিয়া দেখুৱাব আৰু তোমাৰ ডাবল বন্ড যদি থাকে তেতিয়াহলে সংকেত কি আহিব লাগিব CnH2n নহলে CnH2n-2 এই দুটা ফৰ্মত আহিব লাগিব তেতিয়াহলে তোমাৰ যোগাত্মক বিক্ৰিয়া দেখুৱাব কিন্তু এটো সাইটো আছে তোমাৰ CnH2n+2 ফৰ্মত যেটো তোমাৰ এলকেন হয় গতিকে এটো না দেখায় CH4 এটো তোমাৰ এটা দুই গুণ 2 আৰু 2 4 এটো তোমাৰ এলকেন হয় এটো নহয় এটো C3 2 3 গুণ 6 2 8 এটো এলকেন হয় কিন্তু এটো এলকিন যৌগ হয় গতিকে এটো বি নম্বৰটো তোমাৰ কি হ'ব কারেক্ট হ'ব এটা তোমাৰ চা এটা তোমাৰ এটো তোমাৰ চা এটা তোমাৰ কাৰ্বন আছে কেটা কাৰ্বন আছে তিনিটা তো এটো ফৰ্মত আহিছে CnH2n আহিছে কার্বন আছে দুটা গতিকে 2 আৰু তোমাৰ তিনিটা আছে কার্বন আছে তিনিটা তো 2 3 গুণ তোমাৰ কিমান হ'ব 6 হ'ব অৰ্থাৎ C3H6 এটো তোমাৰ অসম্পৃক্ত হাইড্ৰকাৰ্বন হয় অৰ্থাৎ এটো হৈছে তোমাৰ প্ৰপিন এটো হ'ব প্ৰপিন এর পিছৰ কোৱেশ্চনটো চা 17 নম্বৰ কোৱেশ্চনত আচ্ছা এটো কৰিছো না ডবাৰিনাৰৰ ট্ৰায়াড এটো কৰা হৈছে ডবাৰিনাৰৰ ট্ৰায়াড এতে চা এটো তোমাৰ চিত্ৰত এ আৰু বিৰ কাৰ্য হল এটো এ হৈছে তোমাৰ এটো কি পত্ৰৰন্ধ্ৰ আৰু এইখিনি হৈছে তোমাৰ ৰক্ষীকোষ হয়নে পত্ৰৰন্ধ্ৰ আৰু ৰক্ষীকোষ তো এর কাৰ্য হৈছে তোমাৰ গ্যাসৰ আদান প্ৰদান কৰা এটো তোমাৰ কারেক্ট হয় হয়নে আৰু এটো হৈছে ৰক্ষীকোষ এটো কৈছে তোমাৰ এ অংশত পানী সমাল স্ফীত হৈ পৰে আৰু যেতিয়া সংকুচিত হয় এ বন্ধ হৈ পৰে এটো তোমাৰ কারেক্ট হয় গতিকে এ আৰু বি দুটা সত্য হয় এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মানুহৰ মগজুৰ কথা কৈছে ইয়াতে চোৱা তলৰ চিত্ৰটো নিৰীক্ষণ কৰা কিছুমান অংশ PQRST চিহ্নিত আছে এই অংশবোৰৰ লগত জড়িত কাৰ্যবোৰ দিয়া আছে মগজুৰ কোনটো অংশ হয় কাৰ্যৰ অশুদ্ধকৈ মিল আছে আমাৰ শুদ্ধটো নালাগে
প্ৰথমতে তুমি এইটো জানিব লাগিব যে কোনটো অংশ কি হয়, তেতিয়াহে তুমি পাৰিবা। এইটো চা, এই যিটো টি অংশ আছে এইটো হৈছে তোমাৰ চেৰিব্ৰাম, হয়নে? চেৰিব্ৰাম, হয়নে নাই? চেৰিব্ৰাম। আৰু চেৰিব্ৰামৰ কাম হৈছে তোমাৰ অনৈচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰা। ইয়াতে যিটো কিউ আছে, কিউটো হৈছে তোমাৰ পিটুইটাৰী গ্ৰন্থি, কিউ হৈছে তোমাৰ পিটুইটাৰী, ঠিক আছে? কিউটো হৈছে তোমাৰ পিটুইটাৰী। আৰু যিটো পি আছে, এই পিটো হৈছে তোমাৰ কি? হাইপোথেলামাছ। পি হৈছে কি? তোমাৰ হাইপোথেলামাছ। পিটো হ'ব তোমাৰ কি? হাইপোথেলামাছ। এইটো হাইপোথেলামাছ হয়। যিটো এছ আছে, এছটো হৈছে তোমাৰ চেৰিব্লাম, এইটো হৈছে তোমাৰ চেৰিবেলাম, হয়নে? এইটো চেৰিবেলাম। আৰু যিটো আৰ আছে, আৰটো হৈছে স্নায়ুৰজ্জু। আৰ হৈছে কি? স্নায়ুৰজ্জু। তো গোটেইকেইটাৰ নাম মনত থাকিল। এতিয়া আমি চাওঁ এইটো পি যিটো আছিল, পিটো তোমাৰ মাষ্টাৰ হৰমন নিঃসৰণ কৰে। মাষ্টাৰ হৰমন মানে পিটুইটাৰী, মানে বৃদ্ধি হৰমন যাক কওঁ। গতিকে তোমাৰ চোৱা, পি যিটো আছিল, পিটো আমাৰ আছিল কি? পিটো আছে তোমাৰ হাইপোথেলামাছ। হাইপোথেলামাছে মাষ্টাৰ গ্ৰন্থি নিঃসৰণ নকৰে, পিটুইটাৰী গ্ৰন্থিয়ে মাষ্টাৰ হৰমন নিঃসৰণ কৰে। গতিকে তোমাৰ এইটো তোমাৰ কি হয়? অশুদ্ধ হয়। আৰু যিটো কিউ আছে, কিউটো পিটুইটাৰী গ্ৰন্থি, পিটো হৈছে কি? পিটুইটাৰী গ্ৰন্থি। এইটোৱে তোমাৰ কি কৰে? মাষ্টাৰ হৰমন নিঃসৰণ কৰে। গতিকে তোমাৰ এইটো তোমাৰ মিল নাই। আৰু বাকীকেইটা আৰ মানে স্নায়ুৰজ্জু, এইটো অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে, কাৰেক্ট হয়। এছ হৈছে তোমাৰ চেৰিবেলাম, এইটো দেহৰ সমতা নিয়ন্ত্ৰণ কৰে, এইটো কাৰেক্ট হয়। আৰু যিটো চেৰিব্লাম আছে, এইটো যিবোৰ অনৈচ্ছিক কাৰ্য আছে, ভোক আৰু ক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে, এইটো কাৰেক্ট হয়। গতিকে পি আৰু কিউটো তোমাৰ কি আছে? ইনকাৰেক্ট আছে। পি আৰু কিউ, পি আৰু কিউ, পি আৰু কিউ, আচ্ছা, পি আৰু কিউ ইয়াতে আছেচোন। পি কিউ আৰু টি, পি কিউ আৰু টি তোমাৰ ভোক আৰু ক্ৰিয়া নিয়ন্ত্ৰণ কৰে প্ৰমস্তিষ্কই, হয়নে? ভোক আৰু ক্ৰিয়া প্ৰমস্তিষ্কই নিয়ন্ত্ৰণ কৰে, হয়। এইটো তোমাৰ ইনকাৰেক্ট হ'ব। গতিকে পি কিউ আৰু টি ইনকাৰেক্ট হ'ব। এইটো বি অপশ্যনটো কি হ'ব? এইটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? ইয়াতে হুইচ অফ দ্য ফলোইং ৰিয়েকশ্যনছ ইজ দ্য এক্সাম্পল অফ এক্সোথাৰ্মিক ৰিয়েকশ্যন, অৰ্থাৎ কোনটো তাপোপৰ্জী বিক্ৰিয়া হয়? যিবোৰ বিক্ৰিয়াত তোমাৰ তাপ উৎপন্ন হ'ব সেইবোৰক তাপোপৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। বাৰ্নিং অফ নেচাৰেল গেছ তাপোপৰ্জী হয়। ডিকম্পোজিশ্যন অফ ভেজিটেবল ইনটু কম্পোষ্ট, এইটো তোমাৰ কি হয়? তাপোপৰ্জী হয়। ডিকম্পোজিশ্যন অফ ফেৰাছ ছালফেট ইনটু ফেৰিক অক্সাইড, ফেৰাছ ছালফেটক তোমাৰ ফেৰিক অক্সাইডলৈ পৰিৱৰ্তন কৰিবলৈ তাপ দিব লাগে, হয়নে? গতিকে এইটো এণ্ডোথাৰ্মিক হয়, এইটো নহয়। ছখনটো তাপোপৰ্জী বিক্ৰিয়া হয়। গতিকে তোমাৰ এইটো কি পালোঁ আমি? 1, 2 আৰু 4, 1, 2, 4 কাৰেক্ট হ'ব। ইয়াতে 1, 2, 4 কাৰেক্ট হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে? হুইচ অফ দ্য ফলোইং কেৰেক্টাৰ কেন নট বি ইনহেৰিটেড ফ্ৰম পেৰেণ্ট অফস্প্ৰিং। ইয়াতে চোৱা, তোমাৰ ইয়াতে যিটো তোমাৰ আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ আছে, সেইটোৰ ওপৰত এই কুৱেশ্যনটো। আৰ্জিত চৰিত্ৰসমূহ কেতিয়াও তোমাৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়, আৰু বংশানুক্ৰমিক চৰিত্ৰবোৰ তোমাৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয়। তো কেঁকুৰা চুলৰ ধৰণ, এইটো তোমাৰ কি হয়? জেনেটিক প্ৰপাৰ্টি হয়। নাকটো ডাঙৰ, এইটো তোমাৰ জেনেটিক হয়। তাৰপিছত তোমাৰ চকুৰ কালাৰ, এইটো তোমাৰ জেনেটিক হয়। কিন্তু চুইমিং টেকনিক, এইটো তোমাৰ কি হয়? একুৱাৰ্ড এটা কেৰেক্টাৰ হয়। গতিকে এইটো তোমাৰ কি নহয়? বংশানুক্ৰমিকভাৱে তোমাৰ পৰিবাহিত নহয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে? এইটো আমাৰ এটা লেন্স দি আছে। এইটো ইন দ্য ফিগাৰ এক্স হুইচ ইজ দ্য কাৰেক্ট ষ্টেটমেণ্ট, কোনটো তোমাৰ কি হয়? কাৰেক্ট হয়। ইয়াতে তোমাৰ চোৱা, এইটো তোমাৰ কি হৈছে? এইটো পোহৰবোৰ এনেকৈ ভাগ ভাগ হৈ গৈছে, মানে দূৰৰ ফালে গৈছে, তো এইটো ডাইভাৰ্জিং হয়। এইটো কি হয়? ডাইভাৰ্জিং, হয়নে? ডাইভাৰ্জিং, তো এক্স ইজ ডাইভাৰ্জিং, এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। তাৰপিছত তোমাৰ যদি ডাইভাৰ্জিং হয়, ডাইভাৰ্জিং হ'লে তোমাৰ মাজৰ ভাগ তোমাৰ এনেকুৱা হ'ব না, ক্ষীণ হ'ব, মাজৰ ভাগ ক্ষীণ হ'ব, মাজৰ ভাগ ক্ষীণ। গতিকে এইটো 2 নম্বৰটো কাৰেক্ট হয়, হয়নে? আৰু ইহঁতক আমি কি বুলি কওঁ? অৱতল বুলি কওঁ, উত্তল বুলি নকওঁ, এইটো ইনকাৰেক্ট হয়। গতিকে এইটো কি হ'ব? 1 আৰু 2 কাৰেক্ট হ'ব। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন কালাৰৰ ওপৰত, এইটো কুৱেশ্যন, ঠিক আছে? এইটো কপাৰ ছালফেট, কপাৰ ছালফেটৰ তোমাৰ এইটো কি আছিল? কপাৰ ছালফেটটো সেউজীয়া, হয়নে? এইটো কপাৰ অক্সাইডটো তোমাৰ কি হয়? ব্লেক হয়। ফেৰাছ ছালফেটটো তোমাৰ নীলা হয়। আৰু লেড অক্সাইডটো তোমাৰ কি হয়? য়েল্লো হয়। গতিকে এইটো তোমাৰ, আচ্ছা, কপাৰ ছালফেটটো নীলা, হয়নে? কপাৰ ছালফেটটো তোমাৰ কি হ'ব? নীলা হ'ব। কপাৰ ছালফেটটো নীলা, এইটো 4 নম্বৰত মিলিব। আইৰণ ছালফেটটো তোমাৰ এইটো কি হ'ব? আইৰণ যিটো ছালফেট আছে, এইটো তোমাৰ কি হ'ব? সেউজীয়া। আৰু লেড অক্সাইডটো ক'লা হয়। আৰু লেড অক্সাইডটো হালধীয়া, লেড অক্সাইড কি হ'ব? হালধীয়া। আৰু কপাৰ অক্সাইডটো ক'লা হ'ব। গতিকে এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ তলৰ কোনটো অসম্পৃক্ত হাইড্ৰ'কাৰ্বন? অসম্পৃক্ত হাইড্ৰ'কাৰ্বন মানে হয় ডাবল বন্ড থাকিব লাগিব কাৰ্বন কাৰ্বনৰ মাজত, মনত ৰাখিবা। কাৰ্বন আৰু কাৰ্বনৰ মাজত হয় ডাবল বন্ড থাকিব লাগিব, নহ'লে তোমাৰ ট্ৰাইবল বন্ড থাকিব লাগিব। তেতিয়াহে সেইটোক আমি কি বুলি ক'ম? অসম্পৃক্ত হাইড্ৰ'কাৰ্বন বুলি ক'ম। তো ইয়াতে চাইটো ট্ৰাইবল বন্ড আছে, এইটো অসম্পৃক্ত হয়, এইটো সংপৃক্ত হয়, ঠিক আছে? আৰু কোনটোত আছে?
আৰু তোমাৰ এইটোত আছে গতিকে এইটো আৰু এইটো এ আৰু বি তোমাৰ কি হ'ব অসম্পৃক্ত হ'ব এ আৰু বি এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা এইটো একলিংগী ফুলৰ উদাহৰণ কোনটো হয় চব বহুত ইম্পৰ্টেণ্ট হয় একলিংগী ফুলৰ উদাহৰণ এইটো চব তৰমুজ একলিংগী হয় ৰঙালাও তোমাৰ কি হয় একলিংগী হয় ৰঙালাও তোমাৰ একলিংগী হয় নাৰিকলো একলিংগী হয় কিন্তু সৰিয়হটো তোমাৰ উভয়লিংগী সৰিয়হটো উভয়লিংগী এইটো তোমাৰ CBSE কোৰ্সত আহিছে এইটো হা এই বছৰৰ CBSE বোৰ্ডত এই কুৱেশ্যনটো আহিছে এইটো তোমাৰ A B আৰু C কাৰেক্ট হ'ব এইটো B অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ 20টা সমান ৰোধৰ টুনি লাইট সমান্তৰালকৈ সংযোগ কৰা হৈছে প্ৰতিটো লাইটৰ ৰোধ R হলে মুঠ ৰোধ কিমান হ'ব 20টা লাইট ইয়াতে যোগ কৰা হৈছে 20টা এটো তোমাৰ সমান্তৰালভাৱে সংযোগ কৰা হৈছে গতিকে 1/RP এটো কি আহিব এটো 1/R1 এটো আহিব 1/R2 এনেকে গৈ গৈ তোমাৰ কি হ'ব এটো 1/R কি হ'ব 20 হয়নে তো ইয়াতে তোমাৰ এই গুটেই কেটাৰ পৰা গুটেই কেটাৰ সমতুল্য ৰোধ যদি আমি R বুলি ধৰো অৰ্থাৎ এটো এলসিএম আহিব R1 R2 এনেকে আহি যাব গতিকে এটো আমি R বুলি ধৰিছো হয়না আৰু ওপৰত আহিব তোমাৰ কি 20 এটো গুটেই কেটা প্লাস হ'ব 20টা আছে প্লাস হ'ব গতিকে এৰ পৰা তোমাৰ যদি RP ওলোৱা RP গতিকে এটো উলটি যাব অৰ্থাৎ এটো কি হ'ব তোমাৰ 20/R হ'ব 20/R/20 হ'ব এটো R/, এটো ওপৰত উলটি যাব না উলটি গলে তোমাৰ R/20 হ'ব R/20 এটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এর পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো ভাল ইন্ধনৰ বৈশিষ্ট্য হয় সহজ উপলব্ধ এটো হয় ধোঁৱা নিৰ্গত কৰে এটো ভাল ইন্ধনৰ বৈশিষ্ট্য নহয় কম খৰচী এটো হয় আৰু অনবীকৰণ এটো নহয় গতিকে এ আৰু সি হ'ব এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এর পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনকেইটা প্ৰাকৃতিক পৰিস্থিতিৰ উদাহৰণ হয় প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ একুৰিয়ামটো তোমাৰ কি হয় প্ৰাকৃতিক পৰিস্থিতি হয় একুৰিয়াম এটো মানুহে বনোৱা এটা পৰিস্থিতি তন্ত্ৰ হয় হয়নে আৰু তোমাৰ আৰু কি আছে ইয়াতে তোমাৰ পুখুৰী আৰু হ্ৰদ আচ্ছা এটো পুখুৰী হ'ব গতিকে এ আৰু কি হ'ব বি হ'ব এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কোৱেশ্যনটো চোৱা 87 নম্বৰ কোৱেশ্যন তলৰ কোনবোৰ পৰিৱেশ হিতৈষী মানে পৰিৱেশৰ কাৰণে ভাল কোনবোৰ হয় গছ ৰোৱা ভাল হয় প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা এটো বেয়া হয় তাৰ পিছত তোমাৰ ব্যৱহাৰিত পানী পুনৰ ফ্লোনিত ব্যৱহাৰ কৰা এটো ভাল হয় খটখটিৰ পৰিৱৰ্তে লিফ্ট ব্যৱহাৰ কৰা এটো বেয়া হয় গতিকে এ আৰু সি কাৰেক্ট হ'ব এটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এতে কি কৈছে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকা সময়ত অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধৰ নাম কি ইনসুলিন হয় আৰু তোমাৰ এড্ৰিনেলিন যেটো আছে হেতু তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে থাইৰক্সিন হৰমনটো থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে আৰু তোমাৰ টেস্টোস্টেরনটো অন্ডাশয়ে নিহৰণ কৰে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইনসুলিনৰ অভাৱ হলে মানুহৰ ডায়াবেটিস বেমাৰ হয় যদি এড্ৰিনেলিন হৰমনৰ যদি অভাৱ হয় মানুহৰটো খঙাল স্বভাৱটো বেছি থাকে আৰু তোমাৰ থাইৰক্সিন হৰমনৰ অভাৱ হলে তোমাৰ কি হয় মানুহৰ গড়ৰ বেমাৰ হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্যনটো তোমাৰ এটো কি কৈছে এটো এটা বৈদ্যুতিক বল 220 ভোল্ট 100 ওয়াট চিহ্নিত কৰা আছে যেতে 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ ক্ষমতা কি হ'ব এতে চোৱা এতে আমি জানো ক্ষমতা P = v² কি হয় R হয় গতিকে এতে সব P এর ভ্যালু দিয়া আছে হয় না P এর ভ্যালু দিয়া আছে তোমাৰ 100 আৰু v² v এর ভ্যালু দিয়া আছে তোমাৰ কিমান 220 এটো হোল স্কয়ার কৰা গতিকে ইফালে R আহিব গতিকে এটো তোমাৰ কি আহিব 48400 ডিভাইডেড বাই 100 = R এটো 00 ক্যান্সেল কৰি এটো থাকিব 484 R অর্থাৎ ৰোধৰ ভ্যালু আমি কিমান পালো 484 পালো হয়নে আকৌ তোমাৰ সব P = v²/R v² কি R সরি এটো P = v²/R এতে তোমাৰ এটো দিয়া আছে 110 এটো হোল স্কয়ার আৰু R এর ভ্যালু আমি কিমান পাইছো ইয়াতে সব এটা R এর ভ্যালু 484 গতিকে এটো তোমাৰ কিমান হ'ব 121 হয়নে আৰু 00 ডিভাইডেড বাই কি হ'ব 484 হ'ব এটো কৰিলে তুমি কিমান পাবা 25 পাবা এটো বি অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এটা দ্ৰৱই গুৰুগুৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি তোমাৰ গেছ উৎপন্ন কৰে চুনটোই চুন পানী ঘোলা কৰে এটা চুন পানী ঘোলা কৰে কোনে কার্বন ডাই অক্সাইডে চুন পানী কি কৰিব পাৰে ঘোলা কৰিব পাৰে এতে কার্বন ডাই অক্সাইড তোমাৰ কোনে নিৰ্গত কৰে ক্যালসিয়াম কার্বনেট ইয়াতে যেটো তোমাৰ কণীৰ খোলা হৈছে কণীৰ খোলাত তোমাৰ কি থাকে ক্যালসিয়াম কার্বনেট থাকে ঠিক আছে তো HCl ৰ লগত যেতে ৰিঅ্যাকশন কৰিব যদি তোমাৰ ক্যালসিয়াম ক্লোরাইড আৰু কি কৰিব কার্বন ডাই অক্সাইড লগতে ওয়াটার ফর্মেশন কৰিব তো এটা কার্বন ডাই অক্সাইড আহিব কাৰ লগত ৰিঅ্যাকশন কৰিব লাগিব তেতিয়াহলে হাইড্ৰোক্লোৰিক এসিডৰ লগত এটো 2 নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব
ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ এটা দ্ৰৱ 10 মিলিলিটাৰ হাইড্ৰক্লোৰিকৰ এটা 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ 20 মিলিলিটাৰ লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ হাইড্ৰক্লোৰিকৰ দ্ৰৱৰ পৰিমাণ কিমান হ'ব এতে সব 10 মিলিলিটাৰে তোমাৰ প্ৰশমিত কৰে 8 মিলিলিটাৰক তেতিয়া হলে যদি আমাৰ 20 মিলিলিটাৰ লৈছো আমি 20 মিলিলিটাৰ 10 ৰ পৰা 20 আহিছে মানে এটো 2 টাইমছ দুই গুণ হৈছে গতিকে এটো তোমাৰ দুই গুণ হ'ব 8 দুগুণে কিমান হ'ব 16 এটো 3 নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি এলুমিনিয়ামৰ অক্সাইডৰ সংকেতটো কি হ'ব এটো হ'ব Al2O3 এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস এটো জীৱাশ্মজাত ইন্ধন এটো তোমাৰ কি হয় পৰম্পৰাগত শক্তিৰ উৎস হয় তাপভিত্তিক শক্তি প্ৰকল্প পৰম্পৰাগত শক্তিৰ উৎস জলবিদ্যুৎ জলশক্তি এটো তোমাৰ পৰম্পৰাগত হয় অপৰম্পৰাগত মানে তোমাৰ টেকনিক্যালি তোমাৰ ইউজ কৰা হয় হেতু সোলার এনার্জি 4 নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্যনটো চোৱা ব্ৰাইন কি ব্ৰাইন হৈছে তোমাৰ সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ এটো এই নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এটো 1/5 ওমৰ 5টা ৰোধক সংযোগ কৰি পাব পৰা সৰ্বোচ্চ ৰোধ কিমান হ'ব এটো চোৱা সৰ্বোচ্চ মানে এটো কি বুলি সর্বোচ্চ মানে তোমার কি হয় গতিকে এটা শ্রেণীবদ্ধতা আছে গতিকে এটোৰ সর্বোচ্চ যেটো তোমাৰ সমতুল্য ৰোধ হেতু কি হ'ব 1/5 প্লাস কি হ'ব 1/5 প্লাস তোমাৰ কি হ'ব 1/5 কেটা হল 4টা আৰু এটা লাগিব প্লাস 1/5 হয় না আৰু এটো আমি ধৰিছো 1/rs এটা তুমি গটিকেটা প্লাস কৰি দিয়া গটিকেটা প্লাস কৰিলে এলসিএম আহিব 5 ওপৰটা আহিব 5 হয় না গতিকে এটো তোমাৰ কিমান আহিব 1 আহিব এটো তোমাৰ ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এর পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এতে ইথানলৰ পৰা ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটো নিৰ্গিতন দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় এটো হৈছে তোমাৰ কনসেন্ট্ৰেটেড সালফিউৰিক এসিড ডাইলুট নহয় দেই কিন্তু ডাইলুট নহয় কনসেন্ট্ৰেটেড সালফিউরিক এসিডটো ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এটো চিত্ৰত দেখুৱা ধৰণে এজন ছাত্ৰই R1 greater than R2 greater than R3 যুক্ত তিনিটা পৰিবাহীৰ বাবে VI লেখ অংকন কৰিলে তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা এটা তুমি লক্ষ্য কৰা এটা তোমাৰ R1 মানে ৰোধ আটাইতকৈ বেছি তাৰ পিছত আছে R2 তাৰ পিছত আছে R3 ৰোধ তোমাৰ কি আছে আটাইতকৈ কম আছে ঠিক আছে আৰু আটাইতকৈ বেছি আছে R1 তো ৰোধ যদি বেছি হয় তেতিয়া হলে তোমাৰ কি যাব প্ৰভাৱ কম যাব ৰোধ বেছি হলে প্ৰভাৱ তোমাৰ কি যাব কম যাব হয়নে এফালে আছে I এফালে আছে তোমাৰ V গতিকে এটো এটো ওপৰ ফালে তোমাৰ যিমান ওপৰ ফালে এটো তোমাৰ ওচৰত আহিছে মানে কি এটা তোমাৰ ভোল্টেজটো যিমান আছে তাৰ প্ৰভাৱটো তোমাৰ কি গৈছে সিমানেই গৈছে হয়নে প্ৰবাহৰ মানটো তাৰ মানে কি আছে ইনক্ৰিজ হৈ আছে তো তোমাৰ ইয়াতে R3 R2 এটো R1 আৰু ইফালে আছে তোমাৰ কি R3 গতিকে এটা তোমাৰ কোনটো কারেক্ট হ'ব এটা R3 আটাইতকৈ প্ৰবাহৰ মান তোমাৰ কি যাব R3 আটাইতকৈ প্ৰবাহৰ মান বেছি যাব এটো R3 আটাইতকৈ প্ৰবাহৰ মান বেছি যাব তাৰ পিছত যাব তোমাৰ কোনটো তাৰ পিছত যাব তোমাৰ এটো R1 তাৰ পিছত যাব R2 হয়নে তাৰ পিছত যাব R3 প্ৰথম যাব R3 তাৰ পিছত আহিব R2 তাৰ পিছত আহিব R3 কিন্তু ইয়াতে তোমাৰ এটো R3 R2 R1 R3 R2 R1 R2 তোমাৰ মাজত আছে R2 মাজত আছে আটাইতকৈ বেছি যাব তোমাৰ R3 হয়নে তাৰ পিছত যাব কোনটো তাৰ পিছত যাব R1 আৰু তাৰ পিছত যাব তোমাৰ R2 এনেকুৱাহে হ'ব লাগিছিল এটো R3 এটো তোমাৰ R1 R2 এটো এনেকুৱা হলে তোমাৰ ডি অপচনটো কারেক্ট হ'ব এটো তোমাৰ আটাইতকৈ বেছি তোমাৰ কোনটো যাব R3 যাব তাৰ পিছত আচ্ছা ইয়াতে তোমাৰ ই দিয়া আছে না এটো তোমাৰ ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব কাৰণ কি আমি এটো এটো তোমাৰ ৰোধ আটাইতকৈ কম আছে তো ৰোধ কম হলে প্ৰভাৱটো বেছি যাব এটো আটাইতকৈ বেছি তাৰ পিছত যাব তোমাৰ এটো R2 হ'ব আৰু এটো R3 হ'ব গতিকে ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এৰ পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে সাবুনৰ অনুত থকা জলস্নেহী মূৰৰ মূলকটো হল এটো সোডিয়াম এসিটেট এটো সি অপচনটো কারেক্ট অপচন হয় সোডিয়াম এসিটেট থাকে এর পিছৰ কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এটো ম্যাচ কৰিবলৈ দিছে পাকস্থলীৰ ৰস তোমাৰ কি কৰে এটো তোমাৰ শ্লেষ্মা হয় না মিউকাস পেৰিষ্টেলিক মানে হেতুক আমি কি বুলি কওঁ পাচননলীৰ লয়যুক্ত সংকোচন পত্ৰৰন্ধ্ৰটো ৰক্ষীকোষে নিয়ন্ত্ৰণ কৰে প্যাৰামিচিয়াম চিলিয়াৰ হয় চলাফুৰা কৰে গতিকে এটো আমাৰ মিলি গল হয়নে এটো মিলি গল এটো
পাকস্থলীৰ ৰস এইটো তোমাৰ কি হ'ব পাকস্থলীৰ ৰসটো তোমাৰ মিউকাছ শ্লেষ্মা এইটো তোমাৰ 2 লগত আহিব তো 1 to 2 এইটোতো নাই এইটোত আছে বি নম্বৰত আছে পেৰিষ্টেলিক মানে হৈছে পাকস্থলীৰ লয়যুক্ত সংকোচন অৰ্থাৎ বি2 আহিব 4 ৰ লগত পত্ৰতন্ত্ৰ এইটো হ'ব ৰক্ষিকু এইটো আহিব 1 ৰ লগত আৰু পেৰামেচিয়াম আহিব তোমাৰ চিলিয়া এইটো তোমাৰ বি অপচনটো কি হয় কাৰেক্ট অপচন হয় তাৰ পিছত কোৱেশ্চনটো চাই ইয়াতে তোমাৰ কি কৈছে এইটো যৌগটোত থকা কাৰ্যকৰী মূলক এইটো কি হয় এইটো কোনটো কাৰ্যকৰী মূলক হয় এইটো কিটন হয় এইটো তোমাৰ কাৰেক্ট অপচন হয় এলকহল হলে তোমাৰ কি থাকিব OH থাকিব কাৰ্বক্সিলিক গ্ৰুপ হলে COOH থাকিব আৰু এলডিহাইড হলে তোমাৰ CHO থাকিব CHO ইয়াৰ পিছত কোৱেশ্চনটো চাই তোমাৰ কি কৈছে তলৰ কোনটো সাইক্লোবিউটেনৰ সংকেত হয় সাইক্লোবিউটেন বিউটেন হল কাৰ্বনটো 4টা আহিব আৰু যেহেতু সাইক্লিক যৌগ হয় গতিকে এটো 10টা থাকিব এটো তোমাৰ ই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো আমাৰ মিলাব দিছে ঠিক আছে এটো চোৱা তোমাৰ ইয়াতে কি কৈছে ৰিডিউসৰ ক্ষেত্ৰত আমি কি কৰিম এটো বিদ্যুৎ আৰু পানী আমি কমকৈ ব্যৱহাৰ কৰিম ঠিক আছে ৰিউজবোৰ আমি কোনবোৰ কৰিম ৰিউজ কৰিলে আমাৰ এটো প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ আমি কি কৰিব লাগিব কম কৰিব লাগিব হয়নে ৰিউজ মানে বাৰে ইউজ কৰিব লাগিব পুনৰ চক্ৰীকৰণ নিৰ্ভৰ আমি কি কৰিব লাগিব বাৰে কি কৰিব লাগিব আমি ৰিসাইকেল কৰিব লাগিব প্লাষ্টিক কাগজ ধাতু এইবোৰ আমি ৰিসাইকেল কৰিম গতিকে তোমাৰ এটো 1 টো আহিব 2 ৰ লগত 2 নম্বৰটো আহিব 1 ৰ লগত আৰু 3 নম্বৰটো আহিব তোমাৰ 3 ৰ লগত 3 নম্বৰটো 3 এটো তোমাৰ বি অপচনত আছে গতিকে বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় এটো নিউক্লিয়াৰ শক্তি জীৱবৰ শক্তিৰ উদাহৰণ নহয় বাকি এটা তোমাৰ জীৱবৰ শক্তিৰ উদাহৰণ হয় জীৱবৰ মানে তোমাৰ জীৱৰ তোমাৰ হয় প্ৰাণীৰ অংশ নহলে তোমাৰ উদ্ভিদৰ অংশ প্ৰাণী বা উদ্ভিদৰ অংশৰ পৰা তৈয়াৰ কৰা যিবোৰ ইন্ধন আছে সেইবোৰক তোমাৰ জীৱবৰ বুলি কয় জীৱবৰ শক্তিৰ উৎস বুলি কয় তো খৰিটো উদ্ভিদৰ পৰা বনোৱা গোবৰ গেছ এটো তো জানাই কয়লাটো তোমাৰ উদ্ভিদৰ পৰা হয় কিন্তু নিউক্লিয়াৰ শক্তিটো নহয় গতিকে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত আয়নীয় যৌগৰ ক্ষেত্ৰত কোনটো শুদ্ধ আয়নীয় যৌগবোৰ গোটা অৱস্থাত বিদ্যুৎ পৰিবহন কৰে এটো অশুদ্ধ হয় আয়নীয় যৌগবোৰে পানীত দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে কাৰেক্ট হয় আয়নীয় যৌগবোৰ গলনাঙ্ক আৰু উতলাঙ্ক কম এটো ইনকাৰেক্ট হয় কাৰণ আয়নীয় যৌগবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক বহুত কি হয় বেছি হয় কিহৰ কাৰণে বেছি হয় কাৰণ আয়নীয় যৌগবোৰে ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি যেটো বন্ধনী গঠন কৰে এটো আয়নীয় বন্ধনী বুলি কয় এই আয়নীয় বন্ধনীটো যেটো তোমাৰ আকৰ্ষণ বল থাকে সেই আকৰ্ষণ বলটো তোমাৰ বহুত কি হয় বেছি হয় আয়নীয় যৌগবোৰ কেৰাচিন পানীত এবোৰ দ্ৰৱীভূত নহয় কেতিয়াও দ্ৰৱীভূত নহয় গতিকে এটাই কাৰেক্ট হয় এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছৰ কোৱেশ্চনটো চা গঠন সমযোগীৰ ক্ষেত্ৰত তোমাৰ কোনটো সত্য গঠন সমযোগী বহুত ইম্পৰ্টেন্ট হয় গঠন সমযোগীত তোমাৰ কি থাকিব আণবিক আৰু গঠন সংকেত আণবিক আৰু গঠন দুটা তোমাৰ একে থাকিব না থাকে আণবিক সংকেত একে থাকে কিন্তু গঠন সংকেত বেলেগ হয় গঠন সংকেত একে কিন্তু আণবিক সংকেত বেলেগ এটো নহয় আণবিক সংকেত একে থাকিব গঠন বেলেগ হ'ব ঠিক আছে এটো আণবিক সংকেত একে থাকিব কিন্তু গঠন সংকেত বেলেগ থাকিব এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ এটো চোৱা কি কৈছে ৰাজস্থানৰ তোমাৰ কি হয় ৰাজস্থানৰ তোমাৰ খাদিন্স হয়নে বিহাৰৰ তোমাৰ এহাৰ হয় এটো সিৰ লগত আহিব হিমাচল প্ৰদেশৰ তোমাৰ কুল হয় আৰু কৰ্ণাটকৰ তোমাৰ কাট্ৰাছ হয় গতিকে তোমাৰ এটো 1 নম্বৰটো বি নম্বৰ 2 নম্বৰটো আহিব তোমাৰ সি 3 নম্বৰটো আহিব তোমাৰ ডি আৰু তোমাৰ এটোত আহিব এ বি সি ডি এটো তোমাৰ কাৰেক্ট অপচন হয় বি অপচনটো কাৰেক্ট অপচন ইয়াৰ পিছৰ কোৱেশ্চনটো সাত কি কৈছে ইয়াতে তলৰ চিত্ৰ 4টা দ্ৰৱৰ pH ৰ মান pH স্কেলত দেখুৱা হৈছে তলৰ কোন দুটা দ্ৰৱ ক্ষাৰকীয় প্ৰকৃতিৰ ক্ষাৰকীয় প্ৰকৃতিৰ হলে pH ৰ মান 7 তকৈ বেছি হ'ব লাগিব তো 7 তকৈ বেছি তোমাৰ এটো সি আছে আৰু ইফালে ডি আছে গতিকে সি আৰু ডি হ'ব এটো কাৰেক্ট অপচন সি হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এতে সবাথকন এটা তাপবৰ্জী বিক্ৰিয়া হয় এটো কাৰেক্ট হয় সবাথকনত যথেষ্ট পৰিমাণৰ শক্তি উৎপন্ন হয় এটো কাৰেক্ট হয় আৰু যেহেতু শক্তি উৎপন্ন হয় সেই কাৰণে হেতুক আমি কি বুলি কও তাপবৰ্জী বিক্ৰিয়া বুলি কও গতিকে এছাৰশন আৰু ৰিজন দুটা শুদ্ধ হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এছাৰশন দিছে ভাৰতবৰ্ষৰ সাধাৰণতে 22 ক্যাৰেটৰ সোণৰ গহনা কৰাত ব্যৱহাৰ কৰা হয় এটো কাৰেক্ট হয় কাৰণ 24 ক্যাৰেটৰ যেটো সোণ আছে হেতু বহুত কোমল হয় এটো কাৰেক্ট হয় গতিকে তোমাৰ এছাৰশন কাৰেক্ট হয় ৰিজনো কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় তো এতিয়া তোমাৰ 22 ক্যাৰেটৰ যেটো গোল্ড থাকে বা সোণ থাকে তাত তোমাৰ 2% কি ইউজ কৰা হয় এটো সিলভাৰ ইউজ কৰা হয় যাৰ কাৰণে আমাৰ সোণবোৰ তোমাৰ কি থাকে কঠিন থাকে ঠিক আছে কিন্তু 24 ৰ সোণটো বহুতে তোমাৰ কি হয় কোমল হয় দাবী দিছে তেজত থকা
ৰঞ্জক কণাবিধৰ নাম হৈছে হিমোগ্লোবিন, এইটো কাৰেক্ট হয়। তেজত থকা অনুচক্ৰিয়াবোৰ ৰক্তক্ষৰণ হোৱাৰ ঠাইত তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে, এইটো কাৰেক্ট হয়। এছাৰশ্যন কাৰেক্ট, ৰিজনো কাৰেক্ট হয়, কিন্তু দুটাৰ ফাংচন বেলেগ বেলেগ হয়, গতিকে এটা এটাক ছাপোৰ্ট নকৰে, অৰ্থাৎ এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। অৰ্থাৎ তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হয়, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, জীৱাশ্মসমূহ বিৱৰ্তনৰ প্ৰমাণৰ এক মূল উৎস হয়, এইটো কাৰেক্ট হয়। জীৱাশ্মৰ সহায়ত পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা জীৱসমূহৰ প্ৰজাতিৰ অস্তিত্বৰ সম্পৰ্কে আমি জানিব পাৰি, এইটো কাৰেক্ট হয়। আৰু যিহেতু তোমাৰ অস্তিত্বৰ সম্পৰ্কে জানিব পাৰি, সেইকাৰণে এইটো আমাৰ মূল উৎস হিচাপে ধৰা হয় জীৱাশ্মসমূহ। গতিকে এইটো তোমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, আৰু এইটো আমাৰ লাষ্ট কুৱেশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আৰু মোৰ লগত ৰাতিপুৱা উঠিবা। ৰাতিপুৱা 4 বজাত তোমালোকে কি কি কৰিব লাগিব, যিটো কেমিকেল ৰিয়েকশ্যনছ আছে, অল কেমিকেল ৰিয়েকশ্যন তোমালোকে চাই যাবা এবাৰ। ঠিক আছে, কাৰণ কেমিকেল ৰিয়েকশ্যনৰ পৰাতো কুৱেশ্যন আহিব, তোমালোকে সেইখিনি কৰিব লাগিব। -2D ক্ষমতা লেন্স এখন অভিহাৰী লেন্স কনভাৰ্জিং বুলি কৈছে, এইটো ইনকাৰেক্ট হয়, কাৰণ তোমাৰ ফ'কাছ দৈৰ্ঘ্য মাইনাছ যাৰ আছে, ফ'কাছ দৈৰ্ঘ্য মাইনাছ কাৰ আছে, এইটো ডাইভাৰ্জিং লেন্সত আছে। ঠিক আছে, গতিকে এইটো ইনকাৰেক্ট হয়। ৰিজন দিছে লেন্স এখনৰ ক্ষমতা হৈছে ফ'কাছ দৈৰ্ঘ্যৰ ব্যস্তানুপাত, এইটো তোমাৰ কাৰেক্ট হয়। ঠিক আছে, তো এইটো এছাৰশ্যন ইনকাৰেক্ট হয় আৰু ৰিজনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিল 110টা MCQ। আশা কৰিছোঁ তোমালোকৰ ইয়াৰ পৰা MCQবোৰ কমন পৰিব, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা। আৰু কালিৰ কাৰণে বেষ্ট অফ লাক থাকিল। কিমান তোমালোকে কৰি আহিলা তোমালোকে নিশ্চিতভাৱে কমেণ্ট কৰি জনাবা। ধন্যবাদ।